ওকে মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো ষ্টুডেন্ট গাইডলৈ ওকে মই আগতে এটা ক্লাছ কৰিছিলো তোমালোকে পাইছানে মোক পাইছো মেম পাইছো মেম ঠিক আছে বাৰু বাকি পঢ়া শুনা সবৰে ভালে চলি আছে মেম ভাল চলি আছে ভালে চলি আছে ভালকে পঢ়িবা দেই এক্সাম আহিলে আৰু ওকে তো আমি আজি আলোচনা কৰিম অধ্যায় 11 অৰ্থাৎ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী দেই এইটো আমি ৰিভিজন টাইপত কৰিম যিখিনি ইম্পৰ্টেন্ট বস্তু গোটেইকেইটা টপিকে চুম যিখিনি ইম্পৰ্টেন্ট মই সেইখিনিও কৈ দিম তোমালোকে সাইডত নোট ডাউন কৰি থৈ দিবা এই চেপ্টাৰটো ইম্পৰ্টেন্ট বহুত বেছি কিয় কৈছো কাৰণ বহুতখিনি ডাইৰেক্ট বস্তু আহে ইয়াৰ পৰা ডাইৰেক্ট বস্তু কিতাপৰ হেডলাইনটোৰ পৰাই তোমাৰ কুৱেশ্যন আহে যেনেকে ফৰ এক্সাম্পল তৰাই কিয় তীৰ বিৰাই হয়নে নাই তৰাবোৰে কিয় তীৰ বিৰাই থাকে তাৰ পাছত তোমাৰ ইয়াতে তোমাৰ আকাশৰ ৰংটো কিয় নীলা দেখো আমি সূৰ্য অস্ত যোৱা আৰু উদয় হোৱা আগত কিয় সূৰ্যটোৰ ৰং ৰঙা দেখো এনেকুৱা ধৰণৰ ডাইৰেক্ট প্ৰশ্ন ইয়াৰ পৰা আহে ঠিক আছে এইখিনি বস্তু ভালকে বুজিব লাগিব যদি বুজি পোৱা তোমালোকে মুখস্থ কৰিব নালাগে ডাইৰেক্ট তোমাৰ কিছুমান নজনা বস্তু আহিলেও লিখিব পাৰি পৰীক্ষাত সেইকাৰণে আমি বস্তুবিলাক আগতে বুজি ল'ব লাগে ওকে ইয়াতে চোৱা কি দিছে মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী অৰ্থাৎ ইয়াতে আমি প্ৰথমতে চকুৰ বিষয়ে পঢ়িম আৰু লগতে বিভিন্ন ধৰণৰ পৰিঘটনা এই চেপ্টাৰটোত পঢ়িম আৰম্ভণিতে তোমালোকক হিউমেন আই অৰ্থাৎ মানুহৰ চকুৰ কথা কৈছে তোমালোকে ভালদৰে চাই যাবা আৰু যদি কিবা বুজি নোপোৱা থাকে মোক লগালগ সুধিবা হা আমাৰ চকুৰ ডায়েগ্ৰামটো পৰীক্ষাত আহে ইম্পৰ্টেন্ট চকুৰ ডায়েগ্ৰামটো ভালকে চাবা আৰু ডায়েগ্ৰাম বিলাক আঁকিলে সদায় চাফ চিকুণকে আঁকিবা যদি ফুল মাৰ্কস লাগে চাফ চিকুণকে আৰু স্পষ্টভাৱে আঁকিব লাগিব কোনটো পাৰ্ট কি কৈছে হয়নে ধুনীয়া কিমান ধুনীয়া হৈছে আমাৰ ছবিটো সেইটো নহয় এইখন ছবিৰ প্ৰতিযোগিতা নহয় আমি কিমান চাফাকে আৰু কিমান স্পষ্টকে আঁকিব পাৰো তাৰ ওপৰতহে নম্বৰ দিব এতিয়া চোৱা আমি যদি চকুৰ ডায়েগ্ৰামটো চাওঁ চকুটো যদি আমি চাওঁ ইয়াতে এইখন দেখিছেনে এইখন হৈছে লেন্স চকুৰ লেন্স ঠিক আছে আৰু বাহিৰৰ একেবাৰে বাহিৰৰ এইখন দেখিছেনে এইখনক কয় তোমাৰ কৰ্ণিয়া বাহিৰত এখন একেবাৰে পাতল ট্ৰেন্সপাৰেন্ট এখন স্কিন টাইপৰ ছাল এখন থাকে যাক আমি কওঁ কৰ্ণিয়া তোমালোকক মই এবাৰ দেখুৱাই দিওঁ কৰ্ণিয়াখন ওকে এই চকুটো চোৱা ঠিক আছে চকুটো চোৱা এই চকুটোৰ একেবাৰে বাহিৰত এখন পাতল একদম পাতল ট্ৰেন্সপাৰেন্ট এখন ছালৰ নিচিনাকে থাকে সেইখনক কি কয় কৰ্ণিয়া ঠিক আছে সেইখন হৈছে কৰ্ণিয়া এতিয়া আমি বাহিৰৰ পৰা অনুক্ৰমে ভিতৰলৈ গৈ থাকিম বাহিৰৰ পৰা অনুক্ৰমে ভিতৰলৈ গৈ থাকিম তো আৰম্ভণিতে সেইখন বাহিৰৰ ছালখন হৈছে কৰ্ণিয়া কৰ্ণিয়াৰ পিছত কি আহিব চোৱা কৰ্ণিয়াৰ পিছত আহিব চকুৰ মণিটো চোৱা অৰ্থাৎ চৰি চকুৰ লেন্সখন চোৱা এইখন লেন্স ঠিক আছে এইখন লেন্স এই লেন্সৰ মাজেৰে তোমাৰ ৰশ্মিসমূহ আহে আৰু ৰেটিনাত পৰে ৰেটিনা কি হয় মই কৈ আছো তাৰ পাছত আকৌ লেন্সখনক কি হৈছে এনেকে কিছুমান মাংস পেশীয়ে ধৰি ৰাখিছে দুইটা চাইডৰ পৰা চোৱা এনেকে দেখিছা নহয় এইখিনি হৈছে কিছুমান মাংস পেশী যিয়ে কি কৰে লেন্সখনক নিজৰ জেগাত ধৰি ৰাখে তো সেইখিনিক আমি কি কওঁ সেইখিনিক আমি কওঁ চিলিয়াৰী পেশী মানে ইয়াতে মাচল বুজায় চিলিয়াৰী পেশী ঠিক আছে সেইখিনি বেলেগ এখন একো নহয় সেইখিনি অলপ মাংস পেশী সেইখিনিয়ে কি কৰে আমাৰ চকুৰ লেন্সখনক ধৰি ৰাখে দেই এইটো ইম্পৰ্টেন্ট চিলিয়াৰী পেশী তাৰ পাছত যদি চোৱা আমাৰ লেন্সখনৰ বাহিৰলৈ এইখিনি দেখিছেনে এইখিনি বাহিৰলৈ এনেকে আহিছে এইখিনি তাৰমানে বাহিৰৰ পৰা আমাৰ লেন্সখন আধাহে ওলাই আছে সম্পূৰ্ণ লেন্সখন ওলাই নাই হয় নে নাই সম্পূৰ্ণ লেন্সখন ওলাই নাই তাৰ মানে আমি কবলৈ গলে কেনেকুৱা হব যে আমাৰ লেন্সখনক আধালৈকে ঢাকি ৰাখিছে হয় নে নাই আধালৈকে এনেকে ঢাকি ৰাখিছে তো এই ঢাকি ৰখা বস্তুখিনি কি হয় এই ঢাকি ৰখা বস্তুখিনি হৈছে তোমাৰ আইৰিছ ঠিক আছে আইৰিছে কি কৰে আমাৰ লেন্সখন আধালৈকে এনেকে ঢাকি ৰাখে
ওকে আইৰিছে ঢাকি ৰাখে আৰু মনত ৰাখিবা পোহৰ যেতিয়া লেন্সখনৰ মাজেৰে সোমাব পোহৰ এনেকে আহিব হয় নে নাই লেন্সখনত সোমাব আৰু লেন্সখনত সোমাই পেলাই চকুৰ ৰেটিনালে যাব এতিয়া যদি পোহৰ কোনখিনিৰ পৰা যাব চোৱা পোহৰ অনলি আমাৰ এই মাজৰ এইখিনি জেগা যে দেখিছা মই এটা বেলেগ কালাৰ ইউজ কৰিছো তোমালোকে সুবিধা হ'ব ঢুকি পাবলৈ তো এইখিনি চোৱা অনলি যে মাজৰ জেগাখিনি যোনখিনি তোমাৰ খোলা আছে এইখিনিত পৰা পোহৰখিনিহে আমাৰ ভিতৰলৈ যাব দেই এইখিনিত পৰা পোহৰখিনিহে আমাৰ ভিতৰলৈ যাব কিন্তু বাকি এই আইৰিছত পৰা পোহৰ আমাৰ চকুৰ লেন্সৰ ভিতৰলৈ নাযায় অকল এইখিনিহে যাব হয়নে তো আইৰিছে কি কৰিছে আমাৰ চকুৰ লেন্সখন আধালৈকে ঢাকি ৰাখিছে সেইকাৰণে আমি সম্পূৰ্ণ দেখা নাপাওঁ আমি আমাৰ ফ্ৰন্টৰ বস্তুখিনিহে দেখা পাওঁ আমি আমাৰ সন্মুখৰ বস্তুখিনিহে দেখা পাওঁ ভালকে ইভেন আমাৰ একদম সাইডৰ বস্তুখিনিও আমি ভালকে দেখা নাপাওঁ ওকে তাৰ পাছত যদি চোৱা নেক্সট আমাৰ কি আছে ইয়াতে ওকে এইখিনি চোৱা এইখিনি বস্তু চোৱা এইখিনিক কি কয় এইখিনি হৈছে ৰেটিনাটো হৈছে আমাৰ মেইন বস্তু কিয় কাৰণ আমি যে বস্তুবিলাক দেখি পাওঁ এতিয়া তোমালোকে ইমান ধুনীয়া ধুনীয়া ষ্টুডেন্টবোৰ মোৰ আগত ওলাই আছা হয়নে মই যে তোমালোকক দেখি আছো এই ৰশ্মিটো মোৰ চকুৰ দ্বাৰা ৰেটিনাত পৰিছে তাৰ পাছতহে মই তোমালোকক দেখা পাইছো অৰ্থাৎ ইয়াৰ পৰা এটা প্ৰশ্ন বহুত সুধি থাকে যে আমি কেতিয়া বস্তু এটা দেখা পাওঁ যেতিয়া প্ৰতিবিম্বটো আমাৰ ৰেটিনাত গঠন হয় প্ৰতিবিম্বটো ৰেটিনাত গঠন হলেহে আমি বস্তুটো দেখা পাওঁ ঠিক আছে আমি বস্তু এটা দেখা পাবলৈ হলে আমাৰ প্ৰতিবিম্বটো সদায় ক'ত গঠন হ'ব লাগিব ৰেটিনাত গঠন হ'ব লাগিব এইটো প্ৰশ্ন বাৰ বাৰ সুধি থাকে এমচিকিউত সেইকাৰণে এইটো চিন দি থৈ দিবা সাইডত ওকে ৰেটিনাক অক্ষিপট বুলিও কোৱা হয় হয়তো কেতিয়াবা এমচিকিউ তোমাৰ ৰেটিনা বুলি নিদি অক্ষিপটো থাকিব পাৰে ওকে তো আমি ইয়াতে পালো যে আমি কিবা এটা বস্তু দেখি পাবলৈ হলে আমাৰ প্ৰতিবিম্ব সদায় ৰেটিনাত গঠন হ'ব লাগিব আৰু এটা বস্তু চোৱা আমাৰ ৰেটিনাত কিছুমান সেল থাকে ঠিক আছে আমাৰ ৰেটিনাত কিছুমান সেল থাকে সেই সেল বিলাকৰ নাম কি সেই সেল বিলাকৰ নাম হৈছে ৰডছ এণ্ড কোনছ এই দুটা সেল থাকে ইয়াতে চাগে নাই তোমালোকক দিয়া নে আছে মই এবাৰ চাই পেলাই জনাম বাৰু তো তোমালোকে এইটো এটা এক্সট্ৰাকে জানি থৈ দিয়া যে আমাৰ ৰেটিনাত দুটা সেল থাকে এটা হৈছে ৰডছ এটা হৈছে কোনছ ঠিক আছে এটা হৈছে ৰডছ এটা হৈছে কোন আৰু এই দুটা সেলৰ সহায়ত আমি বস্তুবোৰ দেখো এতিয়া তোমালোকক এটা প্ৰশ্ন সুধো তোমালোকে কোৱাচোন কোনে পাৰা যে মানুহ যে কুকুৰি কণা হয় কুকুৰি কণা কিয় হয় anyone কোনোবাই পাৰিবনে মানুহ যে কুকুৰি কণা হয় কিয় হয় ৰেটিনাত প্ৰতিবিম্ব গঠন নহয় বাবে ৰেটিনাত প্ৰতিবিম্ব গঠন নহয় বাবে আৰু কোনোবা ৰেটিনাত প্ৰতিবিম্ব গঠনৰ কাৰণে ওকে মই এটা বস্তু কৈ দিও চাবা এই যেটো সেল আছে ৰডছ এণ্ড কোনছ ঠিক আছে কি কৈছো ৰড এণ্ড কোনছ এই দুটা সেল ঠিক আছে ক'ত থাকে ৰেটিনাত থাকে এই ৰড সেলটোৰ দ্বাৰা আমি ৰাতি দেখা পাওঁ ৰাতি হলে নাইট ভিজন ৰাতি হলে যে আমি বস্তুবিলাক দেখা পাওঁ সেইটোত কোনে সহায় কৰে ৰড সেলটোৱে সহায় কৰে আৰু দিনৰ ভাগত যে আমি কালাৰ্ছ বিলাক দেখা পাওঁ দিনৰ ভাগত যে আমি দেখা পাওঁ সেইটোত কোনে সহায় কৰে সেইটো কোন সেলে সহায় কৰে দিন অৰ্থাৎ ডে লাইট ভিজন ওকে ৰাতিৰ ভাগত আমাক কোনে সহায় কৰে ৰড সেল বিলাকে সহায় কৰে ৰড সেলৰ সহায়ত আমি ৰাতি দেখা পাওঁ আৰু কোন সেলৰ দ্বাৰা আমি দিনত দেখা পাওঁ এই যিবিলাক কুকুৰি কণাৰ মানুহ যিবিলাকৰ কুকুৰি কণা ৰোগটো হয় তাহাঁতৰ কি হয় জানানে এই ৰড সেলটো তোমাৰ নষ্ট হৈ যায়
বাকী বা বিজুতি ঘটে যাৰ কাৰণে তেওঁলোকে ৰাতি দেখা নাপায় ৰাতিৰ ভাগত দেখা নাপায় এইটো ইম্পৰ্টেন্ট মনত ৰাখিবা বুজি পাইছানে পাইছো মেম ওকে তাৰ পাছত আছে তোমাৰ ইয়াতে যদি চোৱা চকুৰ মণি কোনটোক কয় এইটো চোৱা ইয়াতে এই যে কলাকে এইখিনি দেখিছা গোটেইটোক নকয় চকুৰ মণি এইখিনি অনলি যে কলাকে এইখিনি মাজত দেখিছা এইখিনিক কয় আমাৰ চকুৰ মণি ঠিক আছে চকুৰ মণিটো গম পালা কোনখিনি হয় সেইখিনি হৈছে চকুৰ মণি মাইকটো অফ কৰি লৈ লোৱা তাৰ পাছত নেক্সটটো চোৱা নেক্সট তোমালোকৰ আছে ইয়াতে যদি চোৱা এই লেন্সখন আৰু কৰ্ণিয়া বাহিৰৰ একেবাৰে ছালখন যিখন পাতল ছালখন থাকে সেইখন কৰ্ণিয়া কৈছিলো কৰ্ণিয়া আৰু লেন্সৰ মাজত জুলীয়া জুলীয়া কিছুমান বস্তু থাকে মই গুলপীয়া কালাৰেৰে পিংক কালাৰেৰে তোমালোকক দেখাই দিছো এইখিনি চোৱা এইখিনি হৈছে জুলীয়া জুলীয়া বস্তু থাকে ইয়াৰ পৰা তোমাৰ আমাৰ চকুৰ লেন্সখন সুৰক্ষিত হৈ থাকে কেতিয়াবা কৰবাত জোৰছে হেঁচা লাগিলে বা খুন্দা লাগিলেও কি হয় যাতে লেন্সখন ডেমেজ নহয় নষ্ট হৈ নাযায় তাৰ কাৰণে তোমাৰ আগত প্ৰটেকশ্যনৰ কাৰণে সুৰক্ষাৰ কাৰণে কিছুমান জুলীয়া জুলীয়া বস্তু থাকে কৰ মাজত কৰ্ণিয়া আৰু লেন্সৰ মাজত ঠিক আছে এইখিনি কি কয় এইখিনি কয় স্ফটিক মণ্ডিত সৰি এইটো নেট্ৰড ওকে এইখিনিক কয় নেট্ৰড আকৌ যদি এইপিনে চোৱা এইপিনে যদি চোৱা মই ইয়াতে বেলেগ এটা কালাৰ লৈ পেলাই আঁকি দিও ওকে এইটো মই ধৰি লোৱা লৈছো গ্ৰীণ কালাৰ লৈছো গ্ৰীণ কালাৰেৰে মই এইখিনি আঁকিছো এইখিনি গ্ৰীণ কালাৰ লৈ লৈছো এইখিনি কিহৰ মাজত চোৱা এবাৰ লেন্স আৰু ৰেটিনাৰ মাজত আন এবিধ জুলীয়া পদাৰ্থ থাকে লেন্স আৰু ৰেটিনাৰ মাজত আন এবিধ জুলীয়া পদাৰ্থ থাকে সেইখিনি কি কয় কি কব এই সেউজীয়াখিনিক নেত্ৰমেড চোৱা দেই তোমালোকে ভালদৰে চাই লোৱা এই ডায়েগ্ৰামটো যদি ইয়াতে কমপ্লিট কৰি লোৱা ইয়াৰ পৰা আৰু পঢ়িবলগীয়া তোমালোকৰ একো নাথাকে সব ক্লিয়াৰ হৈ যাব ঠিক আছে পৰীক্ষাত এবাৰ মাতি গলে হ'ল বাকি যি আহে ইয়াৰ পৰা সব লিখিব পাৰিবা যদি ভালকে এই ক্লাছটোত মনোযোগ দিয়া কি কলো মই যে কৰ্ণিয়া আৰু লেন্সৰ মাজত জুলীয়া জুলীয়া কিছুমান বস্তু থাকে জেলিৰ নিচিনাকে জেলিৰ নিচিনা বস্তু যাতে কি হয় সেইখনে আমাৰ লেন্সখনক সুৰক্ষা দি থাকে তো সেইখিনিক কয় তোমাৰ নেট্ৰড তাৰ পাছত এই লেন্স আৰু ৰেটিনাৰ মাজত আকৌ কিছুমান জুলীয়া জুলীয়া বস্তু থাকে যিখিনি মই সেউজীয়া কালাৰত আঁকিছো সেইখিনিক আকৌ কি কয় জানানে নেট্ৰমেড সেইখিনিক কয় নেট্ৰমেড এইখিনি ক্লিয়াৰ প্ৰত্যেকৰে ক্লিয়াৰ নে ক্লিয়াৰ মেম ওকে তাৰ পাছত নেক্সট কি আছে চোৱা নেক্সট আছে তোমাৰ ইয়াৰ পৰা কৰ্ণিয়া গ'ল আমাৰ আইৰিছ গ'ল চকুৰ মণি গ'ল নেট্ৰড গ'ল লেন্স গ'ল চিলিয়াৰী পেশী গ'ল ৰেটিনা গ'ল নেক্সট আছে তোমাৰ নেত্ৰস্নায়ু এয়া কি হয় নেত্ৰস্নায়ু কি হয় আচ্ছা স্নায়ু মানে কি স্নায়ু কলা তোমালোকে জানা হয় নে নাই নিয়ন্ত্ৰণ আৰু সমন্বয়ত স্নায়ুৰ কথা পঢ়িছা নহয় মনত আছেনে মনত আছে নাই সেই চেপ্টাৰটো ওকে আমাৰ কি হয় আমাৰ শৰীৰত কিছুমান স্নায়ু থাকে হয় নে নাই বা স্নায়ু কলা বা তোমাৰ নাৰ্ভ চেল বিলাক থাকে তো ইয়াতো চকুতো তোমাৰ এইবিলাক কি হয় বেলেগ একো নহয় এইবিলাক হৈছে স্নায়ু কোষ অৰ্থাৎ নেত্ৰৰ ক্ষেত্ৰত থকা স্নায়ু কোষ এই কোষবিলাকৰ কাম কি আমাৰ স্নায়ু কোষে কি কৰে স্নায়ু কোষৰ কাম হৈছে সুধিব পাৰে এইটো স্নায়ু কোষৰ কাম কি স্নায়ু কোষে কি কাম কৰে স্নায়ু কোষ যদি আমি প্ৰথমতে আঁকি দিও তোমালোকৰ যাতে মনত পৰে বস্তুটো এইটো কি হয় স্নায়ু কোষৰ ছবিটো বহুতবাৰ সুধিছে দেই পৰীক্ষাত নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰটোৰ পৰা স্নায়ু কোষৰ ছবিটো বহুতবাৰ সুধিছে মই ইউটিউবত এইখিনি বস্তু 2017 পৰা 25 বৰ্ষৰ আহি যোৱা প্ৰশ্নসমূহ ইউটিউবত দি দিম তোমালোকে সেইখিনি বস্তু চাবা সেইখিনি চালে তোমালোকে পৰীক্ষাৰ কাৰণে 80% ৰিভিজন কমপ্লিট হৈ যাব 80% কমপ্লিট হৈ যাব এতিয়া চোৱা
এইটো হৈছে তোমাৰ স্নায়ুকোষ স্নায়ুকোষত ইয়াতে কি থাকে এইকেইডাল হৈছে ডেনড্ৰাইটে কি কৰে বাৰ্তাসমূহ লৈ আনি পেলাই কলৈ যায় সেইখিনি এক্সনলৈ যায় এয়া দেখিছেনে বাহিৰত এই যে এইখিনি উফন্দি আহিছে এইখিনি কয় এক্সন সেইখিনি লৈ আনি এক্সনলৈ পঠিয়াই দিয়ে আকৌ এক্সনে এইখিনি কি কৰিব এক্সনে আকৌ এয়া পিছপিনে তোমাৰ এইখিনিত থাকিব সাইনেপছ হয়নে নাই দুটা স্নায়ুকোষৰ মাজৰ খালী ঠাই কি বোলে সাইনেপছ বোলে 4 বাৰ আহিছে পৰীক্ষাত আগতে এইটো প্ৰশ্ন ঠিক আছে সাইনেপছ বোলে এই সাইনেপছ দি পেলাই আকৌ আন এটা স্নায়ুকোষলৈ যাব তো এনেকে তোমাৰ স্নায়ুকোষে বাৰ্তাসমূহ প্ৰেৰণ কৰে কলৈ কৰে এতিয়া স্নায়ুকোষৰ কামটো হ'ল যে স্নায়ুকোষে বাৰ্তাসমূহ মগজুলৈ প্ৰেৰণ কৰে ঠিক আছে এতিয়া চোৱা এক্সকিউজ মি এতিয়া মেম কোৱা মেম ইৰিছ বুলিলে কি বুজা ইৰিছ নহয় এইটো আইৰিছ সেইটো আইৰিছ কয় ইয়াতে ইৰিছ আছে বাৰু অসমীয়াত আইৰিছ কয় আচলতে আইৰিছটো মই এইমাত্ৰ ক'লো তোমালোকক আইৰিছটোৱে কি কৰে লেন্সখন তুমি এইমাত্ৰ জইন হলা নেকি বাৰু নহয় মেম আগতে জইন হৈছো ওকে তো আইৰিছে কি কৰে লেন্সখন আধালৈকে এনেকে ঢাকি থাকে আইৰিছে এই ইপিনৰ পৰা ধৰা ৰশ্মি আহিলে বেলেগ এটা কালাৰ লৈছো চিনি পাবলৈ সহজ হ'ব ইপিনৰ পৰা ৰশ্মি আহিলে ইপিনৰ পৰাও ৰশ্মি আহিলে তো যদি আইৰিছত পৰে ৰশ্মিসমূহ আইৰিছৰ মাজেৰে ৰশ্মিসমূহ যাব নোৱাৰে আইৰিছে কি কৰে লেন্সখনক এনেকে আধালৈকে ঢাকি থাকে সেয়া হৈছে আইৰিছ ওকে ওকে মেম ওকে ওকে ভেৰি গুড তো চোৱা নেক্সট চোৱা মই কৈ আছিলো যে স্নায়ুকোষ এতিয়া চোৱা স্নায়ুকোষে বাৰ্তাসমূহ মগজুলৈ প্ৰেৰণ কৰে এতিয়া আমাৰ চকুটোৰ কাম কি চকুটোৰ কাম হৈছে দেখা হয়নে নাই সন্মুখত কি চলি আছে আমি দেখো কিন্তু তোমালোকে দেখি পেলাই কেনেকে গম পোৱা এতিয়া তোমালোকৰ আগত তোমাৰ মা থিয় দি আছে ঠিক আছে চকুটোৰ অনলি কাম হৈছে দেখা চকুটোৰ দ্বাৰা তুমি মাক দেখিলা সেইজনী যে তোমাৰ মা সেইজনী যে তোমাৰ দেউতা বা এইজন যে তোমাৰ বান্ধৱ ওকে তো সেইখিনি বস্তু তোমালোকে কেনেকে গম পোৱা কাৰণ আমাৰ চকুটো আৰু মগজুৰ মাজত কানেকশ্যন আছে দেয়াৰ ইজ এ কানেকশ্যন বিটুইন আৱাৰ আইজ এণ্ড দি ব্ৰেইন ওকে আমাৰ চকুটো আৰু মগজুৰ মাজত কি হয় এটা কানেকশ্যন আছে তো সেই কানেকশ্যনটো কেনেকুৱা চকুটোৱে দেখিলে প্ৰতিবিম্ব অক্ষিপট বা ৰেটিনাত গঠন হ'ল সেই প্ৰতিবিম্বটো আকৌ কি কৰে স্নায়ু কোষে সেই উদ্দীপনাখিনি সেইখিনি কি কৰে স্নায়ু কোষে এয়া দেখিছেনে এয়া স্নায়ু কোষ এইখিনি কানেকশ্যন আছে কিহৰ লগত ব্ৰেইনৰ লগত সেইখিনি যাব ব্ৰেইনলৈকে ধৰি লোৱা এইটো ব্ৰেইন ওকে ব্ৰেইনলৈকে গ'ল ব্ৰেইনত আকৌ লৈ যায় ব্ৰেইনে তেতিয়া ছবিখন চাব আচ্ছা এইটো চোন তোৰ মা এইটো চোন তোৰ দেউতা বা এইটো চোন তোৰ বান্ধৱী তোৰ বন্ধু এনেকে তাৰপাছত আকৌ ব্ৰেইনে তোমাক সেইটো সিগনেলটো দিব তেতিয়া তুমি গম পোৱা যে এইটো মানে অমুক ঠিক আছে তো এনেকে আমাৰ কি হয় চকু আৰু ব্ৰেইনৰ মাজত কানেকশ্যন আছে আৰু এই কানেকশ্যন খিনি কোনে কৰে নেত্ৰ স্নায়ুৰ ওপৰত পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে নেত্ৰ স্নায়ুৰ কাম কি এতিয়া তোমালোকে কি কবা নেত্ৰ স্নায়ুৰ কাম কি যে কি হয় নেত্ৰ স্নায়ুৱে প্ৰেৰণাসমূহ অৰ্থাৎ চকুত আমি যিখিনি প্ৰতিবিম্ব গঠন হ'ল সেই প্ৰতিবিম্বৰ বিষয়ে সেইখিনি তোমাৰ কলৈকে পঠায় মগজুলৈ পঠায় আৰু মগজুৱে আমাক কি কৰে মানে আমি সেইখিনি তেতিয়া গম পাওঁ হয় নে নাই গম পাওঁ যে আগত কোন থিয় দি আছে বা কিহৰ বিষয়ে কি প্ৰতিবিম্ব দেখিছো হয় নে নাই বা আমাৰ মনত পৰে এইটো বস্তু মই যোৱাকালি পঢ়িছিলো দেখি পেলাই আমি চকু দি চাই পেলাই দেখি পেলাই গম পাওঁ তো এনেকুৱা তো সেয়া হৈছে নেত্ৰ স্নায়ুৰ কাম তো নেত্ৰ স্নায়ুৱে কি কৰে প্ৰেৰণাসমূহ মগজুলৈ লৈ যায় এইখিনিয়ে একেবাৰে চিম্পল 2 মাৰ্কছত সুধিব পাৰে এইটো প্ৰশ্ন এয়া আছিলে চকুৰ ইয়াৰ বাহিৰে ইয়াতে বেলেগ একো নাহে এইখিনি যিখিনি মই পঢ়ালো ইয়াৰ বাহিৰে একো নাহে এতিয়া ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিলে তোমালোকে পাৰিবানে ওকে ভেৰি গুড ইয়াতে আৰু এটা এক্সট্ৰাকে আছে ইয়াতে চোৱা অক্ষিক গোলকটোৰ ব্যাস আছে তোমাৰ 2.3 সেন্টিমিটাৰ অৰ্থাৎ আমাৰ এই যিটো চকু বল আই বলটো ঠিক আছে অক্ষিক গোলক বুলি কয় তো সেইটোৰ তোমাৰ ব্যাস কিমান সেইটোৰ ব্যাস হৈছে এইখিনি কিমান দিয়া আছে 2.3 সেন্টিমিটাৰ 2.3 সেন্টিমিটাৰ এইটো আগতে প্ৰশ্ন পোৱা নাই বাৰু মই এইটোৰ ওপৰত
তো বাকী এইখিনি গোটেইখিনি ইয়াতে মই সাঙুৰিয়াই পেলাই তোমালোকক ছবিটোত কৈ দিছো আৰু বাকী চেলটোৰ কথাও কৈছো ইয়াতে তোমালোকক চেলটোৰ কথা দিয়া নাই কিন্তু যদি তোমালোকে পিছত পঢ়িবলৈ যোৱা তাত তেতিয়া চেলটোৰ কথা পাবা আৰু আমি পিছলৈ কিয় ৰখো হয় নে নাই আমি পিছলৈ কিয় ৰখো বস্তুবিলাক আমি আগতে জানিব লাগে যিহেতু চকুৰ কথা পঢ়ি আছো আমি এইখিনি ৰডছ এণ্ড কনছ চেলৰ কথাও আমি জানিব লাগিব ওকে নেক্সট আছে তোমাৰ উপযোজন ক্ষমতা উপযোজন ক্ষমতা মেম কোৱা মোৰ আপোনাৰ হেৰি স্ক্ৰীনটো কেলে অহা নাই স্ক্ৰীনটো যোৱা নাই মানে তোমাৰ নেটৱৰ্ক দিগদাৰ আছে চাগে নেটৱৰ্কটো প্ৰব্লেম হৈ আছে নেকি মোৰতো এয়াৰটেল নেটৱৰ্ক হলেও মানে ওকে চকুৰ উপযোজন ক্ষমতা দেখুৱাৰ আগতে মই তোমালোকক এবাৰ প্ৰেক্টিকেলি বস্তুটো কেনেকুৱা হয় দেখাই দিওঁ ধৰি লোৱা এইখন লেন্স ওকে এইডাল মোৰ হাতত ৰাবাৰ আছে লেন্সখনটো এনেকুৱা হয় নে নাই এনেকুৱা ওকে এইখন লেন্স দেখিছানে আৰু মোৰ যে দুইটা সাইডে দুখন হাত আছে এই দুখন কি হয় চিলিয়াৰী পেশী বুজি পাই আছা মই কি ক'ব খুজিছো ওকে প্ৰত্যেকে গুৰুত্ব দিবা এইখন মোৰ হাতত যে আছে এইখন হৈছে লেন্স মানে ৰাবাৰডাল যে দেখিছা এইখন লেন্স আৰু মোৰ দুইটা সাইডে যে হাতখন আছে এয়া হৈছে চিলিয়াৰী পেশী গঠনটো এবাৰ মই ইয়াতে দেখাই দিছো কেনেকুৱা হয় এইখিনি চোৱা মই এইখিনি বস্তু আঁকিবলৈ তোমালোকক এইটো দেখাই দি আছো এই লেন্সডাল মই ৰাবাৰেৰে দেখাইছো আৰু এই চিলিয়াৰী পেশীখিনি মোৰ হাত দুখন এনেকে ধৰি আছো এতিয়া চাবা এতিয়া মই কি কৰিব পাৰো মই এই হাত দুখন অৰ্থাৎ মোৰ চিলিয়াৰী পেশীৰ সহায়ত মই লেন্সখনৰ আকাৰ সলনি কৰিব পাৰো এবাৰ এনেকে দিব পাৰো এবাৰ এনেকে দিব পাৰো এবাৰ এনেকে দিব পাৰো এবাৰ এনেকে দিব পাৰো হয় না তাৰ মানে আমি যে কেতিয়াবা দূৰৰ বস্তু দেখা নাপালে কি কৰো এনেকে চকুটো এনেকে দিও নহয় হয় নে নাই এনেকে দিও জুমি জুমি চাও তাৰপিছত আকৌ কেতিয়াবা একো দেখা এনেকে দিও ডাঙৰকে দিও নে নাই চকুটো সৰুকে দিও এবাৰ ডাঙৰকে দিও তো এইটো চিষ্টেম যেতিয়া তুমি চকুটো সৰু ডাঙৰ কৰিবা তেতিয়া তোমাৰ লেন্সখনো এনেকুৱা হ'ব হয় নে নাই এনেকুৱা হৈ থাকিব তো এই কামটো কৰা হয় চিলিয়াৰী পেশীৰ সহায়ত চিলিয়াৰী পেশীৰ সহায়ত আমি চকুৰ লেন্সখনৰ আকাৰ আকৃতি সলনি কৰি থাকিব পাৰো এবাৰ এনেকে সংকুচিত হৈ যাব পাৰে এবাৰ ৰিলেক্স হ'ব পাৰে এবাৰ সংকুচিত হ'ব পাৰে এবাৰ ৰিলেক্স হ'ব পাৰে হয় না তো এইটোক কি কয় এইটোৱে হৈছে উপযোজন ক্ষমতা এইটোৱে হল উপযোজন ক্ষমতা বুজি পাইছানে উপযোজন ক্ষমতাটো ওকে ভেৰি গুড উপযোজন ক্ষমতাৰ ওপৰত বহুত প্ৰশ্ন সুধিছে আগতে 2 মাৰ্কছত আহে উপযোজন ক্ষমতা বুলিলে কি বুজা অলপ বৰ্ণনা কৰি লিখি দিবা আৰামছে 2 মাৰ্কছ পাই যাবা ওকে আমি কি কৰিব পাৰো আমি চিলিয়াৰী পেশীৰ সহায়ত আমি চকুৰ লেন্সখনৰ ফোকাস দৈৰ্ঘ্য মানে কি কৈছে এয়া হৈছে এইখন ধৰি লোৱা লেন্স এইখন ধৰি লোৱা লেন্স এইখন লেন্স আৰু এইখিনি যে দৈৰ্ঘ্যতা ইয়াৰ যে লেন্সখনৰ দুইটা সাইডে এইখিনি দৈৰ্ঘ্যতা এইখিনিক ক'ব ফোকাস দৈৰ্ঘ্য এইখিনিক ক'ব ফোকাস দৈৰ্ঘ্য ওকে তো আমি কি কৰিব পাৰো আমি লেন্সখনৰ ফোকাস দৈৰ্ঘ্য সলনি কৰিব পাৰো তোমালোকে নিশ্চয় দেখিছা আমি ৰাবাৰডাল যেতিয়া সংকুচিত কৰি দিম তেতিয়া তোমাৰ কি হয় ফোকাস দৈৰ্ঘ্যটো বেছি হৈ যায় আকৌ যেতিয়া এনেকে ৰিলেক্স হৈ যাব ফোকাস দৈৰ্ঘ্যটো কম হৈ যায় তো আমি কি কৰিব পাৰো আমি চিলিয়াৰী পেশীৰ সহায়ত আমি চকুৰ লেন্সখনৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰো আৰু এই ক্ষমতাটোকে কি কয় তোমাৰ উপযোজন ক্ষমতা বুজি পাইছানে প্ৰত্যেকে এইটো ইম্পৰ্টেন্ট 2 মাৰ্কছৰ কাৰণে এইটো ইম্পৰ্টেন্ট দেই
তাৰ পাছত তোমালোকৰ 1 মাৰ্কছত আন এটা প্ৰশ্ন সুধি আছে বহুতবাৰ, সেইটো হৈছে আমি স্পষ্টভাৱে আমি যিকোনো বস্তু এটা স্পষ্টকে দেখিবলৈ হলে নৰ্মেল চকু, যাৰ তোমাৰ চকুৰ বেমাৰ নাই, এতিয়া মই চশমা পিন্ধিছো মোৰ কাৰণে কোৱা নাই, নৰ্মেল যাৰ চকুৰ একো হেৰি নাই, বিকাৰ নাই, তো তেনেকুৱা নৰ্মেল মানুহ এজনে কি কৰিব পাৰে, নিজৰ সাধাৰণ ন্যূনতম দূৰত্ব, যোনটো দূৰত্বত আমি বস্তু এটা বহুত ভালকে দেখা পাওঁ, সেইটো হৈছে তোমাৰ 25 চেণ্টিমিটাৰ। এইটো MCQত বহুত বাৰ সুধিছে দেই, 1 নম্বৰীত আহিছে। 25 চেণ্টিমিটাৰ এইটো হৈছে নৰ্মেল মানুহ এজনৰ কাৰণে সাধাৰণ ন্যূনতম দূৰত্ব, যিটো দূৰত্বত মানুহ এজনে স্পষ্টকৈ বস্তু এটা দেখিবলৈ পায়। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট, এইটো চাই থবা। এইটো সুস্থ চকুৰ ক্ষেত্ৰতহে কৈছো মই। এইখিনি ক্লিয়াৰ প্ৰত্যেকৰে? ক্লিয়াৰ মেম। ভেৰি গুড। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কথাখিনি হৈছে চকুৰ দৃষ্টিৰ বিকাৰ অৰ্থাৎ বেমাৰ। আমাৰ চকুৰ কি হয়, বেমাৰ ঘটে। এতিয়া মোৰো কিবা হৈছে যাৰ কাৰণে মই চশমা ল'ব লগা হৈছে, হয় নে? তোমালোকৰো চাগে বহুতে চশমা লোৱা। এটা চশমাৰো ভাগ আছে, হয় নে নাই? বয়সস্থ মানুহ এজনে যেনেকুৱা চশমা ব্যৱহাৰ কৰে, তোমালোকৰ আকৌ চশমাটো বেলেগ। কিছুমান চশমা তোমালোকে চাবা, কিছুমানত কি হয়, এক মিনিট, কিছুমান চশমা দেখিবা সাধাৰণতে আমাৰ দেউতাহঁতক লাগে এনেকুৱা চশমাবোৰ। অকে, এনেকুৱা ইয়াতে এনেকুৱা ধৰণৰ এটা হেৰি দেখানে, উত্তল টাইপৰ বস্তু, হয় নে নাই? এনেকুৱাকে থাকে। আকৌ কিছুমান আকৌ প্লেন, যেনেকে মোৰযোৰ চোৱা, মোৰযোৰ প্লেন, হয় নে নাই? প্লেন। তো কি হয়, চকুৰ চশমা মানুহৰ বেমাৰ হিচাপত চকুৰ চশমাও বেলেগ বেলেগ দিয়ে ডাক্তৰে। এতিয়া আমাৰ বেমাৰসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে চাবা। এতিয়া আমি প্ৰথমতে কবলৈ যাম যে আমি কি পাইছো, আমি নৰ্মেল মানুহ এজনে কেতিয়া বস্তু এটা দেখা পাব, চকুৰ ক'ত গঠন হ'ব লাগিব, প্ৰতিবিম্ব কেতিয়া বস্তু এটা দেখা পাব, ৰেটিনাত গঠন হলে। ৰেটিনাত পৰিলে। যেতিয়া পোহৰৰ প্ৰতিবিম্ব পোহৰ আহি পেলাই প্ৰতিবিম্বটো যেতিয়া ৰেটিনাত গঠন হ'ব, ইয়াতে এটা ডট দিয়া আছে নহয়, দেখিছানে? সেই ডটটো ৰেটিনা বুজাইছে। পোহৰ আহি যেতিয়া ৰেটিনাত পৰিব তেতিয়াহে তোমাৰ দেখা পাব। যদি ৰেটিনাত নপৰে তেতিয়া দেখা পাবনে? নাপায়। ৰেটিনাত নপৰিলে দেখা নাপায়। তোমালোকে যিমান নোকোৱা এইখন বোলে ৰেটিনাৰ এইখিনি মানত পৰিলে তথাপিও দেখা নাপায়, এইখিনিত পৰিলে বোলে তথাপিও দেখা নাপায়, এইখিনিত পৰিলেও দেখা নাপায়। মুঠতে অনলি ৰেটিনাত পৰিব লাগিব, ৰেটিনাত পৰিলেহে বস্তুটো ভালকে দেখা পাব। এতিয়া চোৱা, বেমাৰ কেনেকুৱা ধৰণৰ আৰু কেনেকুৱা প্ৰকাৰৰ হ'ব পাৰে। প্ৰথমটো বেমাৰ হৈছে মায়োপিয়া। দুইটা নামে মনত ৰাখিব লাগিব, এটা মায়োপিয়া, মায়োপিয়াৰ আন এটা নাম হৈছে নিকট দৃষ্টিগ্ৰস্ততা, নিকট দৃষ্টিগ্ৰস্ততা, আৰু ইংলিছত ক'বলৈ গ'লে মায়োপিয়া। ঠিক আছে, তিনিওটা নাম মনত ৰাখিবা, কেতিয়াবা মায়োপিয়া দি পেলাইও সুধিব পাৰে। এইটো কেনেকুৱা বেমাৰ জানানে? কেতিয়াবা সাধাৰণতে ষ্টুডেন্ট বিলাকৰ এইটো বেমাৰ থাকে, কি হয়, ওচৰৰ বস্তুটো দেখা পায়, ডেস্কত যিখন কিতাপ মোৰ মেলা থাকিব সেই কিতাপখন মই দেখা পাম, কিন্তু বৰ্ডত মেমে বা ছাৰে যিখিনি বস্তু লিখি দিছে সেইখিনি মই দেখা নাপাওঁ। তাৰমানে মই ওচৰৰ বস্তু দেখা পাইছো কিন্তু মই দূৰৰ বস্তু নাই দেখা পোৱা। সেইটো বেমাৰক কয় মায়োপিয়া। মায়োপিয়া। মায়োপিয়া কিয় নিকট দৃষ্টিগ্ৰস্ততা বুলি কৈছে? নিকট মানে কি? দূৰত। দৃষ্টিগ্ৰস্ততা মানে কি? দেখা নোপোৱা। তাৰ মানে আমি এই বেমাৰটোত ওচৰৰ বস্তু দেখা পাওঁ কিন্তু দূৰৰ বস্তু দেখা নাপাওঁ। ঠিক আছে, তোমালোকে চাইডত এনেকে মনত ৰাখিবৰ কাৰণে এইটো বহুতে হাইপাৰমেট্ৰপিয়া আৰু মায়োপিয়াত বহুত কনফিউজন কৰে, ভুলো কৰে। মায়োপিয়াত ওচৰৰ বস্তু দেখা পায় কিন্তু দূৰৰ বস্তু দেখা নাপায়, এনেকে লিখি থৈ দিবা। ঠিক আছে, এতিয়া চোৱা, এইটো এটা প্ৰশ্ন। ঠিক আছে, এইটো এটা প্ৰশ্ন পালা যে কোনখিনি বস্তু দেখা পায় কোনখিনি দেখা নাপায়। নেক্সট প্ৰশ্নটো হৈছে, মায়োপিয়া হলে আমাৰ প্ৰতিবিম্ব ক'ত গঠন হয়? নিশ্চয় ৰেটিনাত নহয়, তেনেহলে ক'ত গঠন হয়? মায়োপিয়া হলে প্ৰতিবিম্ব ৰেটিনাৰ সন্মুখত গঠন হয়, সন্মুখত গঠন হয়। মনত ৰাখিবা দেই। তাৰমানে কেনেকুৱাকে গঠন হব জানানে? ইয়াতে মই আঁকি দিছো, এইটো ধৰা আমাৰ চকুৰ আইবলটো, তো ইয়াতে তোমাৰ এনেকে লেন্সখন থাকিলে, ইয়াতে পোহৰ আহি এনেকে পৰিলে,
ভালকে আঁকি দিছো ইয়াৰ পোহৰ আহিলে আহি পেলাই কলৈকে যাব এইখিনি মানত তাৰমানে ৰেটিনাত নপৰি আমাৰ ক'ত পৰে জানানে ৰেটিনাৰ সন্মুখত গঠন হয় এইখিনি মানত গঠন হ'ব এইটো ডায়াগ্ৰাম সাইডত আঁকি থৈ দিবা মনত থাকিব তেতিয়া এইটো আন এটা প্ৰশ্ন দুটা প্ৰশ্ন পালা ইয়াৰ পৰা এটা হৈছে আমি কোনটো বস্তু দেখা পাও কোনটো বস্তু দেখা নাপাও আনটো হৈছে প্ৰতিবিম্ব ক'ত গঠন হয় তৃতীয়টো প্ৰশ্ন হৈছে মায়োপিয়া হলে আমি কি লেন্স ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ মায়োপিয়া হলে তুমি ডক্টৰ তাত গলা ডক্টৰে সিদ্ধান্ত ললে যে তোমাৰ মায়োপিয়া হৈছে এতিয়া ডক্টৰে তোমাক কি লেন্স দিব ডক্টৰে তোমাক দিব অবতল লেন্স এইখন দেখিছা নহয় এইখন হৈছে অবতল লেন্স ঠিক আছে এই অবতল লেন্সখন তুমি যেতিয়া চশমা হিচাপে তুমি যেতিয়া পৰিধান কৰিবা তেতিয়া তোমাৰ কি হ'ব ইয়ে ৰশ্মিটো ৰেটিনালৈ লৈ যাব আৰু তেতিয়া সেই ৰশ্মিটো ৰেটিনাত পৰিব এনেকে ধুনীয়াকে ৰেটিনাত পৰিব ইয়াত দেখুৱা ধৰণে আৰু তেতিয়া তুমি বস্তুটো ভালদৰে দেখা পাবা হয়নে তো এইখিনি আছিলে মায়োপিয়া কাৰোবাৰ কিবা কনফিউজন আছে No, ma'am. এই লেন্সখনৰ পৰা বহুত কুৱেশ্যন আহে অবতল লেন্স এই তিনটা প্ৰশ্ন এইটো এটা তিনটা প্ৰশ্ন ইয়াৰ পৰা মনত ৰাখিবা বেলেগ নুহুধে ইয়াৰ পৰা নেক্সট 2 নম্বৰ বিকাৰটো কি আছে চোৱা হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা ইয়াতে কি হয় মায়োপিয়াৰ উলুটাটো হাইপাৰমেট্ৰোপিয়াত মায়োপিয়াৰ উলুটাটো ইয়াতে কি হয় চাবা ইয়াতে মানুহজনে যাৰ এই বেমাৰটো হ'ব ওচৰৰ বস্তু দেখা নাপায় কিন্তু দূৰৰ বস্তু দেখা পায় তুমি কিতাপখন চকুৰ সন্মুখত থকা কিতাপখন দেখা নোপোৱা কিতাপখনত লিখি থকা আখৰবিলাক দেখা নোপোৱা কিন্তু এই দূৰত একদম ফাৰ্ষ্টৰ পিনে বৰ্ডত লিখি থৈ দিয়া বস্তুবিলাক তুমি দেখা পাবা এইটো হৈছে হাইপাৰমেট্ৰোপিয়া এতিয়া নেক্সট প্ৰশ্ন এইটো হৈছে 1 নম্বৰ প্ৰশ্ন এতিয়া 2 নম্বৰ প্ৰশ্নটো কি সুধিব ইয়াৰ পৰা যে হাইপাৰমেট্ৰোপিয়া হলে প্ৰতিবিম্বটো ক'ত গঠন হ'ব এতিয়া মনত ৰাখিবা হাইপাৰমেট্ৰোপিয়া হলে প্ৰতিবিম্বটো এই ৰেটিনাৰ পিছপিনে গঠন হ'ব দেখিছানে এই ছবিটো মনত ৰাখিবা ৰেটিনাৰ পিছপিনে 2 নম্বৰ প্ৰশ্ন ৰেটিনাৰ পিছপিনে গঠন হ'ব 3 নম্বৰ প্ৰশ্ন হাইপাৰমেট্ৰোপিয়া বেমাৰটো হলে তুমি কি লেন্স ব্যৱহাৰ কৰিবা এনিওয়ান উত্তল লেন্স ভেৰি গুড হাইপাৰমেট্ৰোপিয়া হলে আমি উত্তল লেন্স ব্যৱহাৰ কৰিম এইখন চোৱা এইখন হৈছে উত্তল লেন্সৰ চশমা আমি এনেকুৱা ব্যৱহাৰ কৰিম ঠিক আছে তেতিয়া আমি বস্তুটো দেখা পাম নেক্সট তোমাৰ বেমাৰটো হৈছে প্ৰেছবায়োপিয়া ওকে প্ৰেছবায়োপিয়া বেমাৰটো সাধাৰণতে বয়সিস্থ লোকৰ ক্ষেত্ৰত হয় যিবিলাক মানুহৰ বয়স হয় বা 40 বছৰ পাৰ হৈ গৈছে এনেকুৱা ধৰণৰ মানুহৰ প্ৰেছবায়োপিয়া হয় তো প্ৰেছবায়োপিয়াটো কি হয় চোৱা বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি আহে সৰহ সংখ্যক মানুহৰ বাবে নিকট বিন্দুটো ক্ৰমান্বয়ে দূৰলৈ আঁতৰি যায় এতিয়া মই ক'ব গ'লে প্ৰেছবায়োপিয়াটো কি হয় মায়োপিয়া আৰু হাইপাৰমেট্ৰোপিয়া এই দুইটা বেমাৰে ইয়াতে লক্ষণটো দেখা পোৱা যায় দুইটাই প্ৰথমটোৰ লক্ষণো দেখা পাবা 2 নম্বৰটোৰ লক্ষণো ইয়াতে দেখা পাবা তাৰ মানে তুমি না ওচৰৰ বস্তু দেখা পাবা না দূৰৰ বস্তু দেখা পাবা এইটো হৈছে প্ৰেছবায়োপিয়া আৰু এই বেমাৰটো কেতিয়া হয় বয়সৰ লগে লগে হয় ঠিক আছে ওকে তো এই বেমাৰটো কিয় হয় মনত ৰাখিবা আমাৰ যিখিনি চিলিয়াৰী পেশী আমাৰ যিয়ে তোমাৰ লেন্সখনক ধৰি ৰাখিছিলে সেই চিলিয়াৰী পেশীখিনি যেতিয়া দুৰ্বল হয় বয়সৰ লগে লগে পেশীবোৰ কি হ'ব দুৰ্বল হ'ব হয় নে নাই তো সেই পেশীবোৰ দুৰ্বল হলে তোমাৰ কি হয় এই চকুৰ লেন্সখনৰ নমনীয়তা কমি যায় যাৰ বাবে এই বিকাৰটো হয় এতিয়া এই বেমাৰটো সংশোধন কৰিবলৈ হলে ভাল কৰিবলৈ হলে আমি কি লেন্স ব্যৱহাৰ কৰিম ডি ফোকাসযুক্ত লেন্স এতিয়া ডি ফোকাসযুক্ত লেন্স কি হয় জানানে ডি ভেৰি গুড তো ডি ফোকাসযুক্ত লেন্স কোনবিলাক হয় য'ত তোমাৰ উত্তল প্লাস অবতল এই দুইটা লেন্সৰে তোমাৰ কি হয় দুইটা লেন্সে থাকিব এতিয়া মই তোমালোকক যে প্ৰথমতে কৈছিলো কিছুমান চশমা তোমালোকে এনেকুৱা দেখিব পোৱা নহয়
এনেকুৱা এই তলত এনেকুৱা এটা চিন থাকে দেখিছেনে বয়সিষ্ঠ মানুহবিলাকে পিন্ধে তো তাতে যদি চোৱা তলৰ এইখিনি উত্তল লেন্স আৰু ওপৰৰ এইখিনি থাকে অৱতল লেন্স তো এনেকুৱা চশমাবিলাকত কি হয় উত্তল অৱতল দুইটা লেন্সে তোমাৰ সংযোজিত হৈ থাকে আৰু এইটোৱে হৈছে প্ৰেছবায়োপিয়া এইটো কিয় হয় যেতিয়া চিলিয়াৰী পেশীবিলাক দুৰ্বল হৈ পৰে বয়সৰ লগত তেতিয়া এই বেমাৰটো হয় এই বেমাৰটো সংশোধন কৰিবলৈ আমি কি লেন্স ব্যৱহাৰ কৰিম ডি ফোকাসযুক্ত লেন্স বুজি পাইছানে প্ৰত্যেকে পালো ভেৰি গুড পাইছো মেম ভেৰি গুড তাৰ পাছত চোৱা নেক্সট পইণ্টটো কি দিছে তোমালোকক মই যোনখিনিৰ পৰা প্ৰশ্ন সোধে বুলি কৈ গৈছো সাইডত চিন দি থৈ যাবা হা পৰীক্ষা আগত সেইখিনি তেতিয়া চাবলৈকে সুবিধা হ'ব প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ কেতিয়াবা চাই পাইছেনে প্ৰিজম এটাৰ মাজেৰে লাইট এটা মাৰি দি পাইছেনে নাই পোৱা ধৰি লোৱা এইটো এটা প্ৰিজম ঠিক আছে এইটো এটা প্ৰিজম দেখিবই পাবা টেবুল চেবুলত বা তোমালোকৰ হেড ছাৰৰ টেবুলতো দেখিবই পাবা তোমাৰ কি হয় কিতাপবোৰৰ ওপৰত এনেকে এটা থৈ দিয়ে নহয় পাতবিলাক উৰি নাযাবৰ কাৰণে তো সেইবিলাক প্ৰিজম হয় প্ৰিজমৰ এটা চাইডৰ পৰা যেতিয়া তুমি এটা লাইট মাৰি দিবা ধৰি লোৱা ইয়াতে এটা লেজাৰ লাইট লৈছা এইটো এনেকে মাৰি দিছা ঠিক আছে এনেকে মাৰি দিছা এবাৰ 7টা ৰং দেখা যায় Yes, তাৰ পাছত সেই প্ৰিজমটোৰ বাহিৰেৰে যিকেইটা ৰং ওলাব কি হ'ব জানানে এইটো যাব এটা লাইট কিন্তু ওলাই আহিব 7টা ৰং এনেকে 7টা ৰঙত বিভক্ত হৈ বাহিৰলৈ ওলাই আহে তো এইটোৱে হৈছে তোমাৰ কি ক'ব এইটোৱে হৈছে প্ৰিজমৰ মাজে পোহৰৰ প্ৰতিসৰণ কেনেকে হয় মই এবাৰ দেখাই আছো ইয়াতে এটা ছবি আছিলে এইটো চোৱা এইটো বগা পোহৰৰ বৰ্ণালী মানে কি কৈছে এই যে 7টা ৰং যে এটা ৰং মাৰি দিছিলা বগা ৰংটো 7টা ৰঙৰ মিশ্ৰণ হয় আমাৰ মনত ৰাখিবা বগা ৰংটোত 7টা ৰং থাকে বগা ৰংটো যদি আমি ৰং হিচাপে নধৰো কিন্তু তাত 7টা ৰং সোমাই থাকে যেতিয়া 7টা ৰং সোমাই থাকিব এইটো বগা ৰং তো মাৰি দিছা তুমি বগা ৰংটো বগা লাইটটো পাৰ হৈ আহিছে 7টা লাইট হয়নে এই পৰিঘটনাটো অৰ্থাৎ এই যিটো 7টা লাইটত বিভক্ত হৈ আছে এইটোক কয় তোমাৰ বৰ্ণালী বগা পোহৰৰ বৰ্ণালী এইটো গ্লাছ প্ৰিজমৰ মাজেৰে এনেকুৱা কৰিলে কি হয় এইটো দেখিবলৈ পোৱা আৰু এই কালাৰ কেইটাক তোমাৰ একেলগে কি হয় ভিবগিয়ৰ বুলি কয় এইটো মনত ৰাখিবা নুসুধে বাৰু এইটো ওপৰত এইটো মানে এই কালাৰ কেইটাক তোমাৰ গোটেই কেইটা কালাৰ ভিভৰ ভায়লেট ইণ্ডিগো হয়নে ব্লু গ্ৰীণ য়েলো অৰেঞ্জ ৰেড গোটেই কেইটাক একেলগে ভিবগিয়ৰ বুলি কোৱা হয় ওকে তো এইটো ক্লিয়াৰ নে Okay, ma'am. ওকে তাৰ পাছত কি হ'ল যেতিয়া তোমাৰ তুমি এনেকুৱাকৈ ভাবিব পাৰা বোলো প্ৰিজমৰ মাজেৰে যেতিয়া মই বগা লাইট মাৰি দিছো সি 7টা ৰঙত বিভক্ত হৈ আছে এইবাৰ কি কৰো মই আৰু এটা প্ৰিজম আগত থৈ দিওঁ আৰু এটা প্ৰিজম আহিলে কিজানি সেই 7টা ৰং 14টা ৰঙত ভাগ হৈ যায় হয় নে নাই এনেকুৱা আমাৰ মাইণ্ডত আইডিয়া খেলিব পাৰে কিন্তু যেতিয়া তুমি এনেকে থবা ধৰি লোৱা এইটো 1 নম্বৰ প্ৰিজম P1 মানে 1 নম্বৰ প্ৰিজম আৰু এইটো P2 মানে 2 নম্বৰ প্ৰিজম ঠিক আছে তো এইটোত যেতিয়া তুমি কি কৰিলা এই লাইটটো মাৰি দিলা লাইটটো মাৰাৰ পাছত এনেকে 7টা ৰঙত বিভক্ত হৈ ওলাই আহিলা তাৰ পাছত আকৌ যদি তাত তুমি আন এটা প্ৰিজম ওলোটাকে এনেকে থৈ দিয়া তাৰ পাছত কি হ'ব জানানে সেই 7টা ৰং ইয়াৰ ভিতৰত সোমাই পেলাই এটা ৰং হৈ ওলাই আহিব বগা পোহৰ হৈ ওলাই আহিব তাৰ মানে তুমি যেনেকে মাৰিছিলা তেনেকে ওলাই আহিছিলে তো এইটো তোমাৰ দুটা প্ৰিজমৰ মাজেৰে এনেকে যদি তুমি পৰীক্ষা কৰি চোৱা এনেকুৱাকে দেখিবা আৰু এইটো চোৱা সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজম ব্যৱহাৰ কৰা প্ৰথমজন ব্যক্তি কোন আছিলে ছাৰ আইজাক নিউটন এই ছাৰ আইজাক নিউটনে এই পৰিঘটনাটো কৰি চাইছিলে এই যিটো পৰীক্ষা দুটা প্ৰিজম লৈ পেলাই এই ছাৰ আইজাক নিউটনে এই পৰীক্ষাটো কৰি চাইছিলে আৰু প্ৰথমজন ব্যক্তি আছিলে তেওঁ যোনে সূৰ্যৰ পোহৰৰ সহায়ত এনেকে প্ৰিজমৰ মাজেৰে এই পৰিঘটনাটো কৰি চাইছিলে ওকে
তাৰ পাছত দ্বিতীয়টো প্ৰশ্ন, এটা প্ৰশ্ন সুধি থাকে যে ৰামধেনু কেনেকে গঠন হয়? কোনোবাই জানানে ৰামধেনু কেনেকে গঠন হয়? মেম ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা উম, এবিধ প্ৰাকৃতিক বৰ্ণালী। yes, very good. যিটো বৰষুণৰ পানী টোপাল আছে উম। সেই বিচৰণ ঘটি আমাৰ ৰামধেনু সৃষ্টি হয়। Very good. চোৱা, মই আকৌ এবাৰ কৈ দিছো যে ৰামধেনু কেনেকে সৃষ্টি হয়। ৰামধেনু বেলেগ একো নহয়, এই যে বৰষুণ আমি কেতিয়া দেখা পাওঁ ৰামধেনু? যেতিয়া বৰষুণ যায়, হয় নে নাই? বৰষুণ যাক ঘটি যোৱাৰ পিছত আমি ৰামধেনু দেখিবলৈ পাওঁ। কেনেকে পাওঁ চাবা, এইটো ধৰি লোৱা সূৰ্য, হয় নে নাই? সূৰ্য। তো বৰষুণ হৈ যোৱাৰ পিছত আমাৰ বায়ুমণ্ডলত কি থাকে? বৰষুণৰ টোপালবোৰ, কণিকাবিলাক এনেকে তোমাৰ থাকে। বৰষুণৰ টোপালবোৰ আমাৰ বায়ুমণ্ডলত থাকে। ধৰি লোৱা এইটো এটা বৰষুণৰ টোপাল, এইটো পানীৰ টোপাল, এইটো বেলেগ নহয়, এইটো হৈছে পানীৰ টোপাল। এতিয়া কি হব চাবা, এই যিটো সূৰ্যৰ ৰশ্মি, এয়া দেখিছেনে? ই এনেকে আহিছে, আহি পেলাই ক'ত পৰিছে? পানীৰ টোপালটোত পৰিছে। সূৰ্যৰ ৰশ্মি আহি ক'ত পৰিছে? পানীৰ টোপালটোত পৰিছে। তাৰ পাছত দেখিছেনে এই ৰশ্মিটো অকনমান বেঁকা হৈ গৈছে? বেঁকা হোৱা দেখিছেনে? দেখিছেনে এইখিনি? Okay. সিটো এনেকে আহিব লাগিছিলে, কিন্তু আহি পেলাই যেতিয়া পানীৰ টোপালটোত খুন্দা খালে, সি বেঁকা হৈ গল। এইটো কোনোবাই কব পাৰিবা নেকি এই পৰিঘটনাটো? অকে, মই কৈ দিছো এইটো। এইটোক কয় তোমাৰ প্ৰতিসৰণ। প্ৰতিসৰণ। যেতিয়া পোহৰৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত সোমাব, ঠিক আছে, তেতিয়া কি হয়? সেই ৰশ্মিটোত কিছু ভাঁজ লাগি যায়। ফৰ এক্সাম্পল, তুমি কি কৰিছা? ফৰ এক্সাম্পল, তোমাৰ এইখন গ্লাছ আছে, এইটো এটা গ্লাছৰ গ্লাছ স্লেব বুলি কলো, গ্লাছৰ এটা গ্লাছ স্লেব। তো তাতে কি কৰিছা? তুমি এটা ৰশ্মি মাৰি দিছা, টৰ্চ লাইট এটা মাৰি দিছা, পোহৰ আহিছে, তুমি বেকাকে লৈ দিছো, তেতিয়া সুবিধা হব। তুমি এনেকে মাৰিছা, তাৰ পাছত পোহৰৰ ৰশ্মি আহিছে এনেকে বেকা হৈ পেলাই, সিটো পোহৰৰ ৰশ্মিটো কেনেকে যাব লাগিছিলে? এনেকে পাৰ হৈ যাব লাগিছিলে, হয় নে নাই? কিন্তু নাযায়। কিয় নাযায় চাবা, দি পিনে অকনমান বেকা হৈ যায়, অকনমান বেকা হৈ এনেকে তোমাৰ এনেকে বেকা হৈ যায়। তাৰ পাছত পুনৰ আকৌ যেতিয়া বাহিৰ ওলাব, সি আকৌ এনেকে গুচি যায়। কাৰণটো কিয় জানানে? এইটো যে বাহিৰৰ মাধ্যমটো কি আছে? বাহিৰৰ মাধ্যমটোত আছে বায়ু। এইটো হৈছে প্ৰথম মাধ্যম। দ্বিতীয় মাধ্যমটোত কি আছে? গ্লাছ। গ্লাছ। এইটো হৈছে দ্বিতীয় মাধ্যম। কোনটো মাধ্যমৰ ঘনত্ব বেছি? বায়ুৰ নে গ্লাছৰ? গ্লাছৰ। Yes, very good. গ্লাছৰ ঘনত্বটো বেছি হয়, হয়নে? এতিয়া কি হৈছে? টৰ্চটো যেতিয়া মাৰি দিছা, বায়ুৰ তুলনাত বায়ুটো হৈছে পাতল মাধ্যম, হয় নে নাই? বায়ুৰ তুলনাত গ্লাছৰ ঘনত্বটো বেছি হয়। যেতিয়া বেছি ঘনত্বৰ বস্তু এটাত সোমাইছে, তেতিয়া এইডাল মাজেদি এনেকে 90 ডিগ্ৰীকে কি হৈছে? ইয়াতে বেকা হল অলপ। মই এইটো বস্তু তোমালোকক ভালকে আঁকি দিছো, হা। এইটো বহুত ইম্পৰ্টেণ্ট। তোমালোকে যেতিয়া হায়াৰ ছেকেণ্ডাৰীত চায়েন্স ল'বা, তেতিয়া ইয়াৰে এটা প্ৰেক্টিকেলি আছে তাত। সেইকাৰণে ভালকে চাবা এইটো। কিছুমান বস্তু তোমালোকৰ কিতাপখনত বস্তুবোৰ আধাকে দিছে। এতিয়া প্ৰতিসৰণ বস্তুটো দিছে, পৰিঘটনাটো দিছে, বা বৰষুণৰ টোপালটোও দেখুৱাই দিছে, কিন্তু আমি জানিব লাগিব প্ৰতিসৰণটো যে কিয় ভাঁজ লাগিলে ইয়াতে। তো ভাঁজ লগা কথাখিনি আমি জানিব লাগিব। সেইকাৰণে এইখিনি কনচেপ্ট জানিলেহে বাকীখিনি পাৰিবা। ভালকে চাবা দেই। ধৰি লোৱা এইটো এটা লাইট মাৰি দিছা, বেকাকে মাৰি দিছা, ঠিক আছে? ই যাব লাগিছিলে কেনেকুৱাকে? ই যাব লাগিছিলে এনেকে যাব লাগিছিলে। এনেকে যাব লাগিছিলে। কিন্তু সি যাব কেনেকে জানানে? সি যাব, ইয়াতে মই এডাল 90 ডিগ্ৰীকে এডাল নৰ্মেল বুলি কয়, এনেকে আমি 90 ডিগ্ৰীকে আঁকি দিছো।
তেতিয়া আমি গম পাব পাৰো মানে কেনেকে কোনপিনে গৈছে এই লাইটৰ পোহৰডাল এনেকে গৈছে কিন্তু সি কি হৈছে এনেকে বেণ্ড হৈছে নৰ্মেলৰ কাষ চাপি পেলাই এনেকে ভাঁজ লাগি আহিছে পোহৰটো তাৰ পাছত কিয় লাগিছে কাৰণ তাৰ পাছত আকৌ যেতিয়া ওলাই যাব তেতিয়া সি আকৌ আগৰ দৰে এনেকে গুচি যাব সেইটো আগৰ দৰে ই আকৌ গুচি যাব এতিয়া কাৰণটো চোৱা বাহিৰৰ মাধ্যমটো আছিলে বায়ু যিটো পাতল মাধ্যম আৰু ভিতৰত আছে গ্লাছ যিটো হৈছে ঘন মাধ্যম যেতিয়া পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ তোমাৰ পোহৰৰ ৰশ্মি আহিব তেতিয়া কি হ'ব তেতিয়া তাৰ এটা ভাঁজ লাগিব কোনপিনে ভাঁজটো লাগিব যে নৰ্মেলৰ কাষ চাপি আহিব এইডাল হৈছে নৰ্মেল এইডাল হৈছে নৰ্মেল এই নৰ্মেলডালৰ কাষ চাপি আহিব আৰু যদি ওলোটাটো হয় যদি ঘন মাধ্যমৰ পৰা পাতল মাধ্যমৰ পৰা লৈ যাব লাগে তেতিয়া নৰ্মেলৰ পৰা আঁতৰি যায় ধৰি লোৱা এতিয়া ইয়াতে আকৌ বাহিৰৰ পিনে কি আছে বায়ু এতিয়া ইয়াৰ পৰা চোৱা এইটো ভিতৰত আছে 2 নম্বৰ মাধ্যমটো আছে তোমাৰ ঘন মাধ্যম আৰু বাহিৰৰ মাধ্যমটো পাতল তো এতিয়া আকৌ ওলাই আহোতে চোৱা সি নৰ্মেলৰ পৰা আঁতৰি গৈছে নে বুজি পাইছানে তোমালোকে এটা তোমালোকক ভিডিঅ' দেখাই দিছো তোমালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব ইয়াতে এইটো চাবা হা एक रेक्टेंगुलर ग्लास स्लैब से पास करने पर लाइट का 2 बार रिफ्रैक्शन होता है पहली बार एयर से ग्लास स्लैब में एंटर करने पर लाइट रे नॉर्मल की तरफ बेंड हो जाती है और फिर ग्लास स्लैब से वापस एयर में प्रवेश ইয়াতে চোৱা এইটো আছিলে গ্লাছ লেব মই যে আঁকি দিছো সেইটো তো পোহৰটো মাৰিছে এনেকে চিধাকে কিন্তু যেতিয়া তোমাৰ ঘন মাধ্যম এটা পাইছে সি অকনমান বেণ্ড হৈছে আকৌ পাতল মাধ্যমটো পোৱাৰ পাছত আকৌ সি পিনে বেণ্ড হৈ গৈছে হয়নে তাৰমানে আমি বেলেগ বেলেগ মাধ্যমত যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত সোমাব তেতিয়া কি হয় আমাৰ পোহৰটো অকনমান বেকা হৈ যায় এইটোকে বুজাবলৈ খুজিছে তোমালোকৰ কিতাপত समझ में आया सबको ओके वेरी गुड তো এইটো বস্তু বুজাব খুজিছিলে এতিয়া আমি চাও এতিয়া চোৱা বৰষুণৰ টোপালটোত হল কি বৰষুণৰ টোপালটো এয়া আছিলে সূৰ্যৰ পুৰা ৰশ্মি আহিলে বাহিৰত আছিলে বায়ু হয়নে ভিতৰত আছে পানী কোনটো মাধ্যম ঘন পানীটো বায়ুৰ তুলনাত বেছি ঘন হয়নে নাই ঘনত্ব বেছি তো এতিয়া কি হৈছে যেতিয়া ৰশ্মিটো এনেকে বাহিৰৰ পৰা ভিতৰত সোমাইছে পানীৰ ঘন মাধ্যম তো তেতিয়া কি হৈছে তাৰ পোহৰটোত অকনমান ভাঁজ লাগি গৈছে ভাঁজ লাগি গৈ পেলাই এনেকুৱা হৈছে তাৰ পাছত আকৌ কি হৈছে পানীৰ টোপালটোৰ আকৌ এইটো পৃষ্ঠ এই পৃষ্ঠটোত আকৌ খুন্দা খাইছে হয়নে নাই আকৌ খুন্দা খাইছে খুন্দা খাই আকৌ এইটো ৰিফ্লেকশ্যন হৈছে হয়নে ৰিফ্লেকশ্যন হৈ আকৌ এইটো পোহৰ যাব লাগিছিলে চোৱা এনেকে নগল কিয় নগল কাৰণ আকৌ তোমাৰ পানীৰ পৰা বায়ুলৈ ওলাইছে হয়নে নাই তো মাধ্যম দুটা বেলেগ বেলেগ সেইকাৰণে আকৌ তোমাৰ কি হৈছে ইয়াতে এটা বেকা ভাঁজ হৈ পেলাই ওলাই আহিছে বুজি পাইছানে আৰু যোনপিনে ওলাই আহে তাতে আমি তোমাৰ কি হয় এই ৰামধেনু 7টা পোহৰত বিভক্ত হৈ যায় এই বগা পোহৰটো 7টা পোহৰত ভিবগিয়ৰ বুলি কয় 7টা পোহৰত বিভক্ত হৈ যায় যত আমি তোমাৰ ৰামধেনুটো দেখো সেইকাৰণে সদায় মনত ৰাখিবাচোন যে ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশেহে দেখা দিয়ে এইটো সূৰ্যৰ ইটো পিনে ৰামধেনু দেখা নোপোৱা সদায় সূৰ্যৰ বিপৰীত দিশে দেখা পাবা কিয়নো পানীৰ টোপালটো তেনেকে আহি পেলাই প্ৰতিসৰণ হোৱাৰ পিছত এইটো বিপৰীত দিশে পৰে বুজি পাইছানে ৰামধেনু গঠনটো এতিয়া পৰীক্ষাত আহিলে লিখিব পাৰিবানে পৰা যাব ওকে তাৰ পাছত আছে চোৱা তাৰ পাছত আছে বায়ুমণ্ডলীয় প্ৰতিসৰণ আমাৰ বায়ুমণ্ডলতো কি হয় প্ৰতিসৰণ হৈ থাকে আমাৰ বায়ুমণ্ডলখন চোৱা কিমান কণা ধূলি বালিৰ পৰা কিমান তোমাৰ কণিকা আমাৰ বায়ুমণ্ডলত পোৱা যায় হয়নে তো যেতিয়া তাত পোহৰ পৰিব তাতে তোমাৰ প্ৰতিসৰণ হয় আৰু সেই প্ৰতিসৰণটোৰে কিছুমান পৰিঘটনা তলত দিয়া আছে
এটা আছে তৰাৰ তিৰবিৰণী, এটা আছে তৰাৰ তিৰবিৰণী। তোমালোকে দেখা পোৱা নে যে তৰাবিলাকে তিৰবিৰাই থাকে? কিয় তিৰবিৰাই থাকে? থাকেনে আচলতে তৰাই তিৰবিৰাই? থাকেতো। নাথাকে। তৰাই তিৰবিৰাই নাথাকে। তৰাবোৰ আচলতে তোমাৰ কনষ্টেন্ট, মানে তিৰবিৰাই নাথাকে। কিন্তু আমি তলৰ পৰা চালে কি হয়, তৰাবোৰে তিৰবিৰাই থকা দেখো। কাৰণটো চাবা, ইয়াতে ছবিটো চোৱা। তোমালোকৰে এটা ষ্টুডেন্টৰ নাম লওঁ, ধৰি লোৱা জ্যোতিৰ্ময় কথা কৈছো, ঠিক আছে? জ্যোতিৰ্ময়। এইটো জ্যোতিৰ্ময় ইয়াতে থিয় দি আছে। জ্যোতিৰ্ময়ে থিয় দি তৰাকেইটা পৰ্যবেক্ষণ কৰি আছে। এতিয়া আচলতে তৰাটো এইটো, আচলতে তৰাটো এইটো, কিন্তু জ্যোতিৰ্ময় দেখিব ক'ত? এইখিনি স্থানত, এইখিনি স্থানত। কিয় এইটো হয় চাবা। তৰাৰ পোহৰ এনেকে চিধাকে আহি আছিলে, হয় নে নাই? চিধাকে আহি আছিলে। তৰাৰ পোহৰটো এনেকে ধুনীয়াকে চিধাকে আহি আছিলে। কিন্তু হল কি চাবা, ইয়াতে এনেকে বেকা হোৱা দেখিছেনে? ইয়াতে কি হৈছে? ভাঁজ লাগি পেলাই ইয়াতে বেকা হৈ আহিছে। দেখিছেনে প্ৰত্যেকে? এইখিনিত বেকা হৈ পেলাই আহিছে। কিয় আহিছে? কাৰণ আমাৰ বায়ুমণ্ডলত তোমাৰ বিভিন্ন ধূলি মাকতিৰ পৰা বিভিন্ন তোমাৰ কণিকাবিলাক বায়ুমণ্ডলত উপঙি থাকে। এতিয়া তাত কি হয়, পোহৰ বিলাক আহিলে তাততো খুন্দা খাব, হয় নে নাই? খুন্দা খালে, ধৰি লোৱা এইটো পোহৰ এনেকে আহি আছে, ইয়াতে এনেকে ধূলি বালিৰ কণিকাবিলাক আছে, এনেকে খুন্দা খালে, তাৰ পাছত আকৌ ইপিনে আহি গল খুন্দা খাই, আকৌ এইটো কণিকাত খুন্দা খালে, আকৌ এনেকে আহিলে, আকৌ কৰবাত খুন্দা খালে, হয় নে নাই? এনেকে আহে, এনেকে আহিহে আমাৰ চকুত পৰে। যাৰ কাৰণে আমি তৰাটোৰ নিৰ্দিষ্ট তাৰ যোনটো আচল ঠাই, সেইটো ঠাইত আমি তৰাটো দেখা নাপাওঁ। আমি বস্তু এটা কেতিয়া দেখা পাওঁ? যেতিয়া সেই বস্তুটোৰ পৰা পোহৰ আহি পেলাই আমাৰ চকুত পৰিব, তেতিয়া আমি বস্তুটো দেখা পাওঁ। কিন্তু ইয়াতে তোমাৰ কি হল? যে তৰাৰ পোহৰটো আমাৰ ডাইৰেক্ট চিধাকে নাহে। কি হয়, বায়ুমণ্ডলত থকা ধূলি কণা এইবিলাকত খুন্দা লাগি তাৰ পোহৰটো এনেকে তোমাৰ বেকা হৈ আহে। যাৰ ফলত কি হয়, ইয়াক আমি তাৰ নিৰ্দিষ্ট স্থানত দেখা নাপাওঁ। তেতিয়া কি হব, এনেকে ধৰা ইয়াতে ধূলিৰ কণিকা থাকিলে, ইয়াতে এনেকে ভাঁজ লাগি চকুত পৰিলে। তাৰ পাছত এই ভাঁজটোৰ পৰা তোমালোকে চিধাকে আঁকা, চিধাকে আঁকিলে যত দেখিবা, ইয়াতহে তোমাৰ প্ৰতিবিম্বটো চকুত গঠন হব। যাৰ ফলত নিৰ্দিষ্ট ঠাইৰ কিছু ওপৰত নাইবা তলত দেখা যায়, যাৰ বাবে তৰাটো এবাৰ মানে ধিমিক ধামাক কৰি থকা দেখা পোৱা তোমালোকে, যাৰ বাবে এইটো দেখা পোৱা। ক্লিয়াৰ নে? Yes, ma'am. তো সেইকাৰণে তোমাৰ কি হয়, তৰাবোৰে তিৰবিৰাই থাকে। এইটো তোমাৰ পৰীক্ষাত বহুতবাৰ সুধিছে দেই। তাৰ পাছত নেক্সটটো কি? মেম, গ্ৰহবোৰ তিৰবিৰাই নাথাকে কিয়? গ্ৰহবোৰে কিয় তিৰবিৰাই নাথাকে? উম। অকে, গুড কুৱেশ্যন। ৰবা, মই এইটো বস্তু তোমাক শেষত বুজাই দিম দেই। তাৰ পাছত নেক্সটটো চোৱা, ইয়াতে কি কৈছে, অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত। অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত, ঠিক আছে? মানে ইয়াতে কৈছে যে, মাইকেইটা অফ কৰি লোৱা অকনমান। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে প্ৰকৃত সূৰ্যোদয়ৰ সময়তকৈ 2 মিনিট আগেয়ে আৰু সূৰ্যাস্তৰ প্ৰকৃত সময়ৰ 2 মিনিট পিছতো সূৰ্য দৃশ্যমান হৈ থাকে। অৰ্থাৎ আমি যে ৰাতিপুৱা সূৰ্যটো উদয় হোৱা দেখা পাওঁ, একচুৱেলি সূৰ্যটো তেতিয়ালে উদয় নহয়, গম পোৱা? তাৰ মানে সূৰ্যটো উদয় হোৱাৰ 2 মিনিট আগতেই আমি সূৰ্যটো দেখা পাওঁ। আকৌ সূৰ্যটো অস্ত যোৱাৰ 2 মিনিট পিছত আমি সূৰ্যটো দেখি থাকো। সূৰ্যটো অলৰেডি অস্ত গৈছে, কিন্তু তাক আমি 2 মিনিট পিছতো তাক দেখি আছো। এইটো কিয় হয়? এইটোকে কয় তোমাৰ অগ্ৰিম সূৰ্যোদয়, মানে আগতীয়াকে হোৱা সূৰ্যোদয়, আৰু পলম সূৰ্যাস্ত, মানে সূৰ্যাস্ত যোৱাৰ পিছতো দেখি থকা সূৰ্যটো। অকে, এতিয়া ইয়াতে চোৱা, এইটো কিয় হয়? মাইকেইটা তোমালোকে অফ কৰি থোৱা। অকে, চোৱা,
এইটো সূৰ্য হা, এইখন আমাৰ পৃথিৱী, এইখন পৃথিৱী। এতিয়া তোমালোকে যদি চোৱা, মই মাইক এটা অফ কৰি দিছো দেই। Okay. তো এতিয়া তোমালোকে যদি চোৱা, এইটো সূৰ্যৰ ৰশ্মিটো চোৱা, এনেকে আহিছে হয় নে নাই? এনেকে আহিছে, আহি পেলাই কি হৈছে? বেণ্ড হৈছে। আৰু বেণ্ড হৈ পেলাই এইটো ইপিনে চোৱা। তাৰ মানে চোৱা, এতিয়ালৈকে সূৰ্যটো উদয় হোৱা নাই, কিন্তু হব। ঠিক আছে? আগতে আমি উদয়ৰ কথাটো পঢ়িছো, উদয়ৰ কথাটো পঢ়িছো। এইটো সূৰ্য ই ওপৰলৈ যাব উদয় হবলৈ, এনেকে উদয় হবলৈ যাব। তাৰ পাছত কি হব? সূৰ্যৰ ৰশ্মিটো এনেকে আহিব নহয়, এনেকে আহিব। অলপমান বেণ্ড হৈ গল। এনেকে আহিব, চকুত পৰিলে। এই চকুৱে আমাৰ প্ৰতিবিম্বটো কোনখিনিত, আমি চকুৰ দি কেনেকে ক'ত দেখা পাম জানানে? ইয়াতে দেখা নাপাও। ইয়াৰ পৰা যদি আমি চিধাকে আঁকি দিওঁ, এনেকে ইয়াতহে দেখা পাম। একে কথা, তৰাটোৰ ক্ষেত্ৰত যেনেকুৱা, সূৰ্যটোৰ ক্ষেত্ৰতো একে কথা। তো এইটো তোমাৰ কি হৈছে? প্ৰতিবিম্বটো ৰশ্মিটো এনেকে আহি পেলাই ইয়াৰ পৰা আকৌ চিধাকে দি পেলাই এনেকে দিবা, এইখিনি মানতহে আমি কি কৰিম? সূৰ্যটো দেখিম। তাৰ মানে সূৰ্যটো এইখিনিৰ মাজত টাইম আছিলে 2 মিনিট। 2 মিনিট। কিন্তু 2 মিনিট আগতে আমি কি হয়? সূৰ্যটো দেখা পাইছো। আকৌ অস্ত যাওঁতেও সেম কথা, যে যেতিয়া সূৰ্যটো অস্ত গল, ধৰি লোৱা এইটো অলৰেডি অস্ত গল, এই তলত থকা সূৰ্যটো অলৰেডি অস্ত গল, কিন্তু ইয়াৰ ৰশ্মি আহি কি হৈছে? চকুত মানে ইয়াৰ ৰশ্মিটো এনেকে গৈছে, তাৰপিছত চকুত পৰিছে। চকুৰ পৰা আকৌ তোমাৰ গঠন ক'ত কৰিছে? চকুৱে আকৌ গঠন কৰিছে তোমাৰ এইখিনিত। তো ইয়াতে তোমাৰ কি হৈছে? সূৰ্যটো দেখা পোৱা গৈছে। তাৰ মানে এই সূৰ্যটো এইখিনিৰ মাজতো 2 মিনিট সময়, সূৰ্যটো অলৰেডি অস্ত গৈছে, কিন্তু ইয়াতে প্ৰতিবিম্ব আমি চকুৰে ৰশ্মিটোৰ কাৰণে প্ৰতিবিম্বটো তাত ওপৰত, কিছু ওপৰত দেখা পাওঁ। ঠিক আছে? এইখিনি আছিলে তোমাৰ সূৰ্যৰ, সেইকাৰণে আমি এডভান্স সূৰ্যোদয়, অৰ্থাৎ আগতীয়াকে সূৰ্য উদয় দেখো, আৰু সূৰ্য অস্ত যোৱাৰ পিছতো 2 মিনিট পিছতো আমি সূৰ্যটো দেখি থাকো। সেইটোৱে আছিলে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত। তাৰ পাছত আছে তোমাৰ পোহৰৰ বিক্ষেপণ। পোহৰৰ বিক্ষেপণটো কি হয়? স্কেটাৰিং অফ লাইট। তাৰ মানে চোৱা, আমাৰ কি হয়? আমাৰ পোহৰটো কি হয়? বিভিন্ন ৰঙত বিভক্ত হৈ যায়। যেনেকে আমি পাইছো বগা পোহৰটো, এইটো ধৰি লোৱা বগা পোহৰটো আহি পেলাই ই বিভিন্ন ৰঙত, গ্লাছ প্ৰিজমত পৰা পাছত ধৰি লোৱা এনেকে 7টা ৰঙত বিভক্ত হৈ গল। এনেকে 7টা ৰঙত বিভক্ত হৈ গল। তো এয়া হৈছে তোমাৰ পোহৰৰ বিক্ষেপণ। এতিয়া সেই বিক্ষেপণৰ ওপৰত কেইটামান আমি ঘটনা চাম, কেইটামান পৰিঘটনা চাম বিক্ষেপণৰ ওপৰত। অকে, প্ৰথমটো আছে টিণ্ডেল ইফেক্ট। টিণ্ডেল ইফেক্ট কি হয়? অকে, এতিয়া চাবা, তোমালোকে ইয়াৰ কাৰণে এটা পৰীক্ষা কৰি চাব পাৰা। কি কৰিবা? এটা লেজাৰ লাইট এনে মাৰি দিবা, নৰ্মেলকে এটা লেজাৰ লাইট মাৰি দিবা। ই ধুনীয়াকে এনেকে এটা একদম চিন এডাল হৈ পেলাই, ষ্ট্ৰেইট লাইন এডাল হৈ পেলাই এনেকে ধুনীয়াকে তাৰ পৰা ৰশ্মিটো ওলাব। তাৰ পাছত তুমি কি কৰিবা? এটা গ্লাছত তুমি নিমখ, চেনি নাইবা বালি আৰু পানী, এনেকে বোকা পানী এনেকে মিক্স কৰি গুলি দিবা। তাত তুমি এইবাৰ লেজাৰ লাইটটো মাৰি দিবা। তাৰ পাছত কি দেখা পোৱা চাবা। তুমি কি দেখা পাবা জানানে? এই আগতে এটা লাইনত যোৱা পোহৰটো কি হৈছে? এইবাৰ চাৰিওপিনে দেখা পাবা। এটা লাইনত দেখা নোপোৱা, গোটেই পানীখিনিতে তুমি সেই কালাৰটো দেখা পাবা। ধৰি লোৱা এইটো সেউজীয়া কালাৰ আছিলে, সেউজীয়া কালাৰৰ লেজাৰ লাইট আছিলে, সেই লেজাৰ লাইটটো এইবাৰ তুমি বোকা পানী বা বালি পানীখিনিত মাৰি দিওঁতে গোটেই পানীখিনিয়ে সেউজীয়া দেখা পাবা। কিয় সি এডাল ৰঙত নগল? কিয় সি এনেকা চাৰিওপিনে বিভক্ত হৈ গল পানীখিনিত? এইটোৱে হৈছে তোমাৰ বিক্ষেপণ। বিক্ষেপণৰ কাৰণে এইটো হৈছে। যেতিয়া তুমি পানীখিনিত বালিখিনি গুলি দিছা, বালিৰ অজস্ৰ কণিকা থাকে তাত, হয় নে নাই? তো বালিৰ কণিকা চাৰিওপিনে এনেকে কণিকাবোৰ থাকিব। বালিৰ চাৰিওপিনে এনেকে কণিকাবোৰ থাকিব। তো তাতে তোমাৰ কি হৈছে? এনেকে খুন্দা লাগি এনেকে কি হব? তোমাৰ চাৰিওপিনে এনেকে
তোমাৰ বিচূৰিত হৈ যাব। তো এইটোকে কয় টিণ্ডেল ইফেক্ট। এইটোৱে হৈছে টিণ্ডেল ইফেক্ট। বুজি পাইছানে কথাখিনি? বুজি পাইছানে? পাইছো মেম। ওকে, ভেৰি গুড। টিণ্ডেল ইফেক্টটো পৰীক্ষাত আহে দেই। এই গোটেইকেইটা ইফেক্ট কেইটাই তোমালোকে ভালদৰে চাবা। মুকলি আকাশৰ ৰং কিয় নীলা, এইটোও এটা বহুত ইম্পৰ্টেণ্ট, এইটোও পৰীক্ষাত বহুত সোধে। আচ্ছা, এতিয়া চোৱা, সূৰ্যৰ পৰাতো তোমাৰ 7টা ৰঙে ওলায়, তাৰ পাছতো মুকলি আকাশৰ ৰং আমি কিয় নীলা দেখো? এনিওৱান? চোৱা, এতিয়া ইয়াৰ আগতে আমি জানিব লাগিব সূৰ্যৰ পৰা যিকেইটা তোমাৰ ৰং ওলায় তাৰে ৰঙা ৰংটোৰ তৰংগ দৈৰ্ঘ্য চবতচাই বেছি। ওকে, আৰু তাৰে মাজৰ এটা ৰং হৈছে নীলা। নীলা ৰংটোৰ তৰংগ দৈৰ্ঘ্য কম। ওকে, এতিয়া চোৱা, যেতিয়া যিমানে তৰংগ দৈৰ্ঘ্য কম বা যিমানে তৰংগ দৈৰ্ঘ্য বেছি, সিমানেই তোমাৰ ৰংটো তোমাৰ সেই ৰশ্মিটো দূৰলৈকে আহে। গম পাইছানে? ধৰি লোৱা তুমি ইয়াতে থিয় দি আছা, যোনটোৰ তৰংগ দৈৰ্ঘ্য তোমাৰ চবতচাই বেছি, সেইটো তোমাৰ বেছি দূৰলৈকে যায়। আৰু তৰংগ দৈৰ্ঘ্যটো তোমালোকে এই এনেকে আঁকে। তৰংগ দৈৰ্ঘ্য সাগৰৰ ঢৌ যেনেকুৱা এনেকুৱাকে আঁকিব পাৰা। এইটো ধৰি লোৱা ৰঙালা ৰং, আৰু এইটো ধৰি লোৱা নীলা ৰং। এইটো নীলা ৰং। অকণমান ৰৈ দিয়া, বুজি পাবা বস্তুটো শেষলৈকে। এইটো নীলা ৰং। মই ইয়াতে নীলা ৰঙা দুইটা বস্তু একেলগে কৈ গৈছো হা। ৰঙাটো ইম্পৰ্টেণ্ট, অকণ দেৰিকে ৰঙাটোৰ কথাও পাবা। চাবা, এই যাৰ তৰংগ দৈৰ্ঘ্য কম, অৰ্থাৎ নীলা ৰংটোৱে কি কৰিব জানানে? আমাৰ যে বায়ুমণ্ডলত তোমাৰ সেই কণিকাবিলাক আছে, তাহাঁতে যিমানে তৰংগ দৈৰ্ঘ্য কম, সিমানে তাহাঁতে সেই কণিকাবিলাকৰ লগত খুন্দা খায়, আৰু তেতিয়া বিচ্ছুৰণ ঘটে। এইটো ধৰি লোৱা নীলা ৰং, ই এনেকে আহি আছে, সি এনেকে বিচ্ছুৰিত হয়, চাৰিওপিনে একদম পোহৰটো বিচ্ছুৰিত হয়। যাৰ ফলত সেইটো কি হয়? স্প্ৰেড হৈ যায়। আৰু যাৰ ফলত আমি এই বিচ্ছুৰণৰ কাৰণে আমি নীলা ৰংটোৰ কাৰণে তোমাৰ কি হয়? আকাশৰ ৰংটো নীলা দেখো। বুজি পাইছানে? ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বহুত বেছি দেই, আৰু নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্য চুটি। সেইকাৰণে তাহাঁতে বিক্ষেপিত হয়। বিক্ষেপিত মানে পুৰা একেবাৰে বাহিৰত থকা কণিকাবিলাকৰ লগত খুন্দা খাই পেলাই তোমাৰ কি হয়? তোমাৰ বিচ্ছুৰণ ঘটে, যাৰ ফলত আমি আকাশখন নীলা দেখো। বুজি পাইছানে? समझ में आया कि नहीं? নেক্সটটো আছে চোৱা, সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং। আচ্ছা, সূৰ্য উদয় হোৱাৰ আগতে সূৰ্যৰ ৰংটো কেনেকুৱা দেখা? ৰঙা। আকৌ সূৰ্য অস্ত যোৱাৰ সময়ত কেনেকুৱা দেখা? একে, ৰঙা। ভেৰি গুড। তো কি হয়, আমি সূৰ্য উদয় হোৱা আৰু সূৰ্য অস্ত যোৱাৰ আগতে তোমাৰ কি হয়? সূৰ্যটো তোমাৰ ৰঙা দেখো। এতিয়া তাৰ কাৰণটো কি? কাৰণটো হৈছে, চাবা, ধৰি লোৱা ইয়াতে তুমি থিয় দি আছা। ঠিক আছে? এইখন পৃথিৱী, ইয়াতে তুমি থিয় দি আছা। তো এতিয়া সূৰ্যটো কি হয়? উদয় হোৱা আৰু অস্ত যোৱাৰ
মই অকণমান বেলেগকে আঁকিছো ইয়াতে উদয় অস্ত ইয়াতে তুমি থিয় দি আছা সূৰ্যটো উদয় হোৱা পিছত উদয় হোৱা আৰু অস্ত যোৱাৰ সময়খিনিত সূৰ্যটো তোমাৰ পৰা বহুত দূৰত থাকে তাৰ পাছত লাহে লাহে যিমানে তোমাৰ টাইম পাৰ হয় 12টা বাজিলে ধৰা তেতিয়াহে তোমাৰ মূৰৰ ওপৰলৈকে আহে ওচৰলৈ আহে হয় নে নাই তো আৰম্ভণিতে তাহাতে উদয় হোৱা আৰু অস্ত যোৱা সময়ত তোমাৰ তাহাতে বহুত দূৰত থাকে তো সেইখিনি টাইমত কি হয় যিমানে দূৰত্ব বেছি হ'ব সিমানে তোমাৰ তাহাতৰ কোনটো ৰং বেছিকে দেখা পাবা ৰঙা ৰংটো কাৰণ মই কৈছিলো ৰঙা ৰঙৰ ৱেভলেন্থ অৰ্থাৎ তৰংগ দৈৰ্ঘ্য চবতছে বেছি আৰু যোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি সিটো ৰঙে বহুত দূৰত্বলৈ তোমাৰ অতিক্ৰম কৰিব পাৰে তো গতিকে সেই কাৰণে আমি উদয় হোৱা আৰু অস্ত যোৱা আগমুহূৰ্তত সূৰ্যটো আমি কি কৰো ৰঙা দেখা পাওঁ বুজি পাইছানে তোমালোকে এই বস্তুটো পাহৰি নাযাবা সদায় ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বহুত বেছি আৰু যিমানে তৰংগ দৈৰ্ঘ্য বেছি সিমানে দূৰত্ব সেই ৰংটোৱে অতিক্ৰম কৰিব পাৰে আৰু তোমাৰ চকুলৈকে আহিব পাৰে এতিয়া বাকি ৰং কিটাকো পিছ পেলুৱাই থৈ পেলাই ৰঙা ৰংটো তোমাৰ চকুত আহি পেলাই সোমায় এইখিনি টাইমত কাৰণ বাকি ৰং কিটাই দূৰত্ব অতিক্ৰম কৰিব নোৱাৰে কাৰণ ৰঙা ৰংটোৰ তুলনাত বাকি কিটাৰ হৈছে তৰংগ দৈৰ্ঘ্যটো কম কিন্তু ৰঙা ৰঙৰ বহুত বেছি তো সেইকাৰণে এইটো আহি পেলাই তোমাৰ চকুত পৰে समझ में आया ओके मैम মেম হেৰি এটা কোৱেশ্চন আছিল কোৱা ঠিক আছে মই এইটো বস্তু আকৌ এবাৰ তোমালোকক বুজাই দিছো চাবা মই কৈছিলো যে সূৰ্য উদয় আৰু অস্ত যোৱা টাইমত কি হয় সূৰ্যটো আমাৰ পৰা দূৰলৈকে গুচি যায় দূৰত থাকে হয় নে নাই যিমানে টাইম যায় সিমানে সি ওচৰলৈ আহি পেলাই মূৰৰ ওপৰলৈ আহে তো এতিয়া চোৱা যেতিয়া সূৰ্যটো দূৰত থাকিব সূৰ্যৰ পৰাটো তোমাৰ সাতোটা ৰঙে মানে কি ওলাই হয় নে নাই ওলাই তো তাৰে ৰঙা ৰংটোৰ হৈছে তৰংগ দৈৰ্ঘ্য চবতছে বেছি যাৰ যিমানে তৰংগ দৈৰ্ঘ্য বেছি সিমানে সি দূৰত্ব অতিক্ৰম কৰিব পাৰিব এতিয়া যিহেতু ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি গতিকে ৰঙা ৰংটো বহুতখিনি দূৰত্ব অতিক্ৰম কৰিব পাৰিব বাকি ৰং কিটাক পিছ পেলাই ৰঙা ৰংটো আহি আমাৰ চকুত আগতে পৰে যাৰ ফলত আমি সূৰ্যটোৰ ৰং ৰঙা দেখো বুজি পাইছানে পাইছো मैम পাইছো মেম আৰু তাৰপাছত আৰু কোনোবা এটা প্ৰশ্ন সুধিছিলে তোমাৰ গ্ৰহবোৰ কিয় তিৰবিৰাই নাথাকে চোৱা গ্ৰহবোৰৰ হৈছে তোমাৰ নিৰ্দিষ্ট পোহৰ নাই সি তোমাৰ সূৰ্যৰ পৰা নিজে পোহৰ লৈ আনে হয় নে নাই वो उधार में चलता है তো কি হয় গ্ৰহৰ নিজৰ পোহৰ নাই সি পোহৰ তোমাৰ সূৰ্যৰ পৰা লৈ আনে আকৌ গ্ৰহবোৰ তৰাবোৰ আমাৰ পৰা বহুত দূৰত থাকে কিন্তু গ্ৰহবোৰ আমাৰ পৰা সিমান দূৰত নাথাকে তাৰ পাছত গ্ৰহবোৰ সাইজতো ডাঙৰ ইহঁতে তো সেই কাৰণে যেহেতু তাহাঁতৰ নিজৰ পোহৰ নাই তাহাঁতৰ পোহৰ একেবাৰে অলপ হয় নে নাই সূৰ্যৰ পৰা আনে তাক উদ্ধাৰ কৰি পেলাই আৰু আমাৰ পৰা বহুত কম দূৰত্বত থাকে দূৰত্ব যিমানে বাঢ়িব তাহাঁতৰ বিচ্ছুৰণ সিমানে ঘটিব হয় নে নাই কাৰণ বায়ুমণ্ডলত তোমাৰ হেৰিবিলাক পাব স্তৰবিলাক পাব কিন্তু যিমানে ওচৰত থাকিব সিমানে তাহাঁতৰ বিক্ষেপণটো কমিব যাৰ ফলত আমি গ্ৰহবিলাকৰ যিহেতু তাহাঁতে ওচৰত থাকে আৰু তাহাঁতৰ নিজৰ পোহৰ নাই যাৰ বাবে আমি তাহাঁতক তিৰবিৰাই থকা নেদেখো বুজি পাইছা হেৰি বিপদ সংকেতত ৰঙা ৰং কিয় ব্যৱহাৰ কৰা হয় হা 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 বিপদ সংকেত যে আছে বিপদ সংকেতত ৰঙা ৰং কিয় ব্যৱহাৰ কৰা হয় ভেৰি গুড ভাল কুৱেশ্যন বিপদৰ ক্ষেত্ৰত আমি ৰঙা ৰং মানে ডেঞ্জাৰটো দেখুৱাবলৈ হলে ৰঙা ৰংটো ইউজ কৰা হয় মই এইমাত্ৰ কৈছো যে ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি পেনটো অকে ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি হয় নে নাই ধৰি লোৱা তুমি ইয়াতে এটা ৰেড লাইট মাৰি দিছে ইয়াতে এটা ৰেড লাইট মাৰি দিছে তুমি বহুত দূৰত আছা বহুত দূৰৰ পৰাও তুমি সেই ৰেড লাইটটো দেখা পাবা কাৰণ তৰংগ দৈৰ্ঘ্য যিমানে বেছি সিমানেই দূৰলৈকে সেই পোহৰটো অতিক্ৰম কৰে কিন্তু যদি তাত এইটো ৰেড নিদি পেলাই ব্লু লাইট দিলে হয় বা গ্ৰীণ লাইট দিলে হয় তেতিয়া সি তোমাৰ ইমানখিনি দূৰত্বহে যাবলৈ পাৰিলে হয় তুমি সিমান দূৰৰ পৰা দেখা নোপোৱা সেইকাৰণে কি কৰে ৰঙা লাইটটো দিয়া হয় ৰঙা লাইটৰ কাৰণে কি হয় আমি বস্তুটো তোমাৰ দূৰৰ পৰা ধৰিব পাৰিম পিটিককে আহি চকুত সোমায়
বুজি পাইছা? Hello. ওকে নেক্সট Ma'am. তোমাৰ ম্যাম হুম তিনদেল কি তিনদেল টিন্ডেল পৰিঘটনা নহয় ম্যাম ডাইরেক্ট তিনদেল কি টিন্ডেলটো কি হয় টিন্ডেলটো কি হয় মই এইমাত্ৰ বুজাইছিলো তথাপি মই এটা ভিডিঅ'ৰ সহায়ত তোমালোকক বুজাই দিম। এইটো চাবা हेलो बच्चों। तो बच्चों आज हम लोग क्या देखेंगे, टिंडल इफेक्ट ऑफ लाइट को समझेंगे। ठीक है, तो बच्चों मैंने एक ये सिंपल वाटर लिया है, इसे ट्रू सोल्यूशन भी बोलते हैं। ठीक है, ये भी अभी सिंपल वाटर है। तो बच्चों हम लोग इसमें क्या करेंगे, थोड़ा सा मिल्क मिक्स कर देंगे तो ये हमारा कोलाइडल सोल्यूशन बन जाएगा। ठीक है, तो बच्चों हमने क्या किया इसमें, চ এটা গিলাচত একদম পানী লৈছে একো মিক্স কৰা নাই তাত আন এটা গিলাচত গাখীৰ পানী মিক্স কৰিছে তোমালোকে গাখীৰ নিদি পেলাই তোমালোকে বালিও দিব পাৰা হয়নে বা নিমখ পানীও ল'ব পাৰা চেনি পানীও ল'ব পাৰা এনেকুৱা ল'ব পাৰা তাৰ পাছত হাতত আছে এটা লেজাৰ লাইট তাৰ পাছত চাবা मिल्क को मिक्स कर दिया। ठीक है, तो बच्चों ये जो मिल्क है ये पूरी तरह से इसमें मिक्स हो गया है। ठीक है, अभी कोलाइडल बन गया है। तो बच्चों जब हम इसमें लेजर लाइट को पास कराएंगे तो ये देखिए ट्रू सोल्यूशन है। ठीक है, ये इसमें से लेजर लाइट पूरा एक साइड से दूसरे साइड पूरा पास এয়া দেখিছেনে যেতিয়া এটা সাইডৰ পৰা লাইটটো মাৰি দিছে লেজাৰ লাইটটো ধুনীয়া একেবাৰে আহি পেলাই এটা পইণ্ট হৈ ষ্ট্ৰেইট লাইন হৈ পেলাই ওলাই গৈছে নেক্সটত চাবাচোন কি ठीक है, ঘটে तो जो हमारी लाइट है लेजर लाइट वो फैल नहीं रही है। ठीक है, लेकिन जब अगर यही हम कोलाइडल सोल्यूशन की बात करें, ठीक है, तो जब हम इसमें लेजर लाइट पास कराएं ये देखो पूरा अच्छे से ये क्या हो जा रहा है बच्चों, पूरी तरह से ये पूरा फैल जा रहा है। तो इस फिनोमिना को स्कैटरिंग কিন্তু এইটোত চোৱা এইটোত দিয়াৰ পাছত কি হ'ল গোটেই পানীখিনিয়ে তোমাৰ ৰঙা হৈ গৈছে তাৰ মানে কি হৈছে যেতিয়া তুমি গাখীৰ পানী তাত মিক্স কৰিছা তাতে তোমাৰ পানীৰ কণিকাৰ লগত গাখীৰৰ কণিকাবিলাক মানে এটা কলয়ডেল যিটো আমি ঘোলা বুলি কওঁ হয়নে নাই ঘোলা তাত বিভিন্ন কণিকা আহি গৈছে তো তাত ইটোৰ কণিকাৰ পাছত সেইটো কণিকাৰ লগত খুন্দা খাই 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 লাইটবিলাক কি হৈছে তোমাৰ স্প্ৰেড হৈ গৈছে যাৰ ফলত তুমি সেইটো কি কৰিছা গোটেইটো লাইটটো তোমাৰ এনেকুৱা স্প্ৰেড হৈ যোৱা দেখিছা বুজি পাইছানে পাইছো ম্যাম এইটোৱে হৈছে টিন্ডেল ইফেক্ট তাৰ পাছত তোমাৰ এইখিনি আছিলে এই চেপ্টাৰটো সবৰে ক্লিয়াৰ নে চেপ্টাৰটো ওকে ম্যাম তোমালোকে যদি ভালকে আজি এইখিনি ভালকে পঢ়ি মানে মোৰ লগত পঢ়িছা বা বুজি পাইছা তেনেহলে ইয়াৰ পৰা আৰু জানিবলগীয়া বেলেগ একো নাই ইয়াৰ পৰাই প্ৰশ্ন সুধিব বেলেগ একো নুসুধে আৰু যদি ভালকে বুজিছা ইয়াৰ পৰাই লিখিবও পাৰিবা প্ৰশ্ন মুখস্থ কৰিবলৈ আমাৰ দৰকাৰেই নাই তুমি পৰীক্ষাত বহি নিজৰ ভাষাত লিখি দিলেও তোমাক মাৰ্কস দিব গম পাইছানে আমি নিজৰ ভাষাত বস্তুখিনি লিখিলেও তোমালোকে মাৰ্কস পাবা আমি বস্তু এটা সেইকাৰণে বুজিব লাগে বুজি পেলাই আমি যিকোনো প্ৰশ্ন সুধিলে পৰীক্ষাকে যিকোনো প্ৰশ্ন সুধিলে আমি লিখিব পাৰো তাৰ পাছত মই উত্তৰসমূহ তোমালোকক দিছো ইয়াতে উত্তৰসমূহ তোমালোকে চাইছানে প্ৰতিটো চেপ্টাৰৰে মই উত্তৰসমূহ তোমালোকক দিছিলো মেম কোৱা মেম আপুনি যে এইটো ক'লে মুকলি আকাশত ৰং নীলা কিয় হয় নীলা তৰংগ দৈৰ্ঘ্য আৰু ৰঙা তৰংগ দৈৰ্ঘ্য এইটো মই যোনটো ডিফাৰেঞ্চ হয় মই এইটো ভালকে বুজি নাপালো ওকে ৰবা মই কৈ আছো তৰংগ দৈৰ্ঘ্য মানে কি তৰংগ দৈৰ্ঘ্য মানে হৈছে ৰং এটা তোমাৰ কালাৰ এটা কিমান দূৰলৈকে অতিক্ৰম কৰিব পাৰে পোহৰটো কিমান দূৰলৈকে অতিক্ৰম কৰিব পাৰে সেইটোকে কয় তৰংগ দৈৰ্ঘ্য এতিয়া চোৱা ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বহুত বেছি ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বহুত বেছি যাৰ কাৰণে ই বহুত দূৰত্ব অতিক্ৰম কৰিব পাৰে কিন্তু নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্য কম বহুত কম যাৰ কাৰণে ই দূৰত্ব অতিক্ৰম কৰিব নোৱাৰে হি স্প্ৰেড হৈ যায় বস্তুটো যিমানে তৰংগ দৈৰ্ঘ্য কম সিমানে হি কি হয় বায়ুমণ্ডলত থকা কণিকাসমূহৰ লগত খুন্দা লাগি এনেকে বস্তুবিলাক স্প্ৰেড হৈ যায় যাৰ কাৰণে আমি ওপৰতে তাক নীলা ৰংটো আমি ওপৰতে দেখো সি আৰু তললৈকে আমাৰ চকুলৈকে নাহে তাক আমি ওপৰতে ধুনীয়াকে স্প্ৰেড হৈ যায় আৰু ধুনীয়াকে গোটেই আকাশখন আমি নীলা দেখো বুজি পাইছানে
আৰু কাৰোবাৰ কিবা কনফিউজন? মেম চকু লেন্সৰ পাৰ্থক্যটো ক'বা নেকি অলপমান? চকুৰ লেন্সৰ কি পাৰ্থক্য? চকু লেন্সে যেনেকৈ সদ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে তেনেকুৱা আৰু কেইটামান লাগে মানে পাৰ্থক্য মেম? মানে একজেক্টলি কিহৰ ওপৰত পাৰ্থক্য মই বুজা নাই। চকু লেন্সৰ ওপৰত মানে যেনেকুৱা চকুত যে সদ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে তেনেকুৱা ধৰণৰ আৰু কেইটা পাৰ্থক্য? সেইটো তোমাৰ পোহৰ চেপ্টাৰটোত আছে। সদ আৰু ওলোটা প্ৰতিবিম্বৰ কথা পোহৰ চেপ্টাৰটোত আছে। সদ আৰু অসৎ, থিয় আৰু ওলোটা, ঠিক আছে? সদ আৰু অসৎ, থিয় আৰু ওলোটা। সদ আৰু অসৎ মানে কি বুজায়? কিছুমান ছবি আমি স্ক্ৰীনত দেখা পাওঁ, যেনেকে তোমালোকে চিনেমা চাবলৈ গৈছানে? চিনেমা ৰৈ ৰৈ বিনালে চবে চাব গৈছা, হয় নে নাই? তাতে কি থাকে? পিছপিনে এটা প্ৰজেক্টৰ থাকে আৰু সেই প্ৰজেক্টৰটোৰে তোমাৰ কি হয়? ৰশ্মিটো এখন স্ক্ৰীনত লগাই দিয়ে। স্ক্ৰীনত সেই পোহৰটো আহি স্ক্ৰীনত মানে আমাৰ সেই যি চলি থাকে সেইটো প্ৰজেক্টৰৰ দ্বাৰা স্ক্ৰীনত দেখা পোৱা যায়। তো এনেকুৱা লেন্স, এতিয়া সেই প্ৰজেক্টৰৰ লেন্সখন কি হ'ব? তো চোৱা, এনেকুৱা লেন্স যিবোৰ লেন্সে কি হয়? প্ৰতিবিম্ববোৰ স্ক্ৰীনত গঠন কৰে, তেনেকুৱা মানে সেইবিলাক লেন্সৰ কথা কোৱা নাই। এনেকুৱা যিটো তোমাৰ স্ক্ৰীনত গঠন হয় প্ৰতিবিম্বটো, সেইবিলাকক কয় সৎ প্ৰতিবিম্ব। আৰু যিবিলাক প্ৰতিবিম্ব তোমাৰ স্ক্ৰীনত গঠন নহয় সেইবিলাকক কয় অসৎ প্ৰতিবিম্ব। থিয় হলে কি হব? ধৰি লোৱা তুমি দাপোন এখনৰ আগত, দাপোন বা লেন্স যিকোনো, তুমি তাতে লক্ষ্য বস্তু লৈছা। লক্ষ্য বস্তু এটা লৈছা, তুমি নিজে এটা লক্ষ্য বস্তু ধৰি লোৱা। তুমি দাপোনৰ আগত থিয় দিছা। এইটো কি হয়? তোমাৰ মূৰটো ওপৰত আছে, ভৰি দুখন তলত আছে। এইটো থিয় বুলি ক'ম আমি। থিয় প্ৰতিবিম্ব, থিয় লক্ষ্য বস্তু। তাৰ পাছত তুমি দাপোনখনত নিজক দেখিছা, ধৰি লোৱা তোমাৰ মূৰটো তল পিনে আছে আৰু ভৰি দুখন ওপৰৰ পিনে আছে। আৰু এইটোক তেতিয়া কি কবা? এই প্ৰতিবিম্বটো যেতিয়া তুমি ওলোটাকে দেখিবা সেইটোক কয় ওলোটা প্ৰতিবিম্ব। ওলোটা প্ৰতিবিম্ব। এইখিনি বস্তু পোহৰ চেপ্টাৰটোত আছে। পোহৰ চেপ্টাৰটো মই যেতিয়া তোমালোকক পঢ়াম তেতিয়া এইখিনি বস্তু ক্লিয়াৰ কৰি দিম, হ'ব? এতিয়া এইখিনি বস্তু ক্লিয়াৰ হৈছেনে? থিয়, ওলোটা, সৎ আৰু অসৎ, এইখিনি ক্লিয়াৰ হৈছেনে? আৰু কাৰোবাৰ কিবা কনফিউজন আছেনে? নাই যোৱা মেম। নাই যোৱা মেম। ওকে। মেম মই এটা কথা, আপুনি যদি বেয়া নাপায়, এনেকে ফিজিক্সৰ দুটামান লেচন প্লাছ কেমেষ্ট্ৰি এনেকুৱা দুটামান লেচন আপুনি ৰিভিজন কৰাই দিব নেকি? ওকে, ঠিক আছে। মই আৰু নেক্সট ৰিভিজন মই এনেকে লৈ আহিম। তোমালোকে খালি জইন হবা প্ৰত্যেকে, দেই। এইখিনি ৰিভিজন দিয়া মানে তোমালোকৰ পৰীক্ষালৈ গোটেইখিনি ক্লিয়াৰ হৈ যোৱা। হয় মেম, এবাৰ মই প্ৰি বৰ্ডৰ আগত ৰিভিজন সমাপ্ত কৰিব বিচাৰিছো। এতিয়া আপুনি যেনেকে কৰিছে বহুত ধুনীয়াকে বুজি পাইছো। ডাউটটো ক্লিয়াৰ হ'ব মোৰ, প্লাছ ৰিভিজনো ধুনীয়াকে হ'ব। ওকে, ঠিক আছে। মই নেক্সট ৰিভিজন এনেকে লৈ আনিম, তোমালোকে জইন হবা। ওকে, ঠিক আছে। মই নেক্সট যোনদিনা মোৰ ৰিভিজন ক্লাছ থাকিব, মই এনেকে আজিৰ নিচিনাকে গ্ৰুপত দি দিম। আৰু ৰিভিজন ক্লাছবিলাক প্ৰায় 8টা বজামানত হ'ব। প্ৰত্যেকেই নেটটো বচাই ৰাখিবা আৰু জইন হবা, দেই। ভাল লাগিলে তোমালোকৰ লগত ক্লাছ কৰি আজি। তো ইমানখিনি আছিলে আজিৰ ভিডিঅ'টি। আৰু আজি ক্লাছটোত থকাৰ বাবে চবকে ধন্যবাদ। থেংক ইউ মেম। ৱেলকাম। বাই বাই। বাই বাই মেম। বাই বাই।